ॐ विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्ति वेदांत स्वामिनिति नामिने। नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी असतदेशतारिणे श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंद। हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे हरे। हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे हरे। तो हरे कृष्ण। जय श्रील प्रभुपाद की जय, श्रीमंत शंकर देव की जय, श्री श्री माधव देव की जय, समवेत भक्तवृंद की जय। पंचकल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। हरे कृष्ण। तो हर्षद को इसे अतः श्री कृष्ण नामादि न भवेत् ग्राह्यम् इंद्रियैः सेवन मुखे ही जीवादो स्वयं एव स्मृत्यतः। तो भगवान नाम रूप लीला इत्यादि ये जड़ इंद्रियर द्वारा उपलब्ध নহয়। अतः श्री कृष्ण नामादि न भवेत् ग्राह्यम् इंद्रियैः जड़ इंद्रिय बिलाक आस्वादन কৰিব নোৱাৰে। सेवन मुखे ही जीवादो किन्तु बारे बारे उच्चारण কৰাৰ মাধ্যমেৰে যেতিয়া আমাৰ জিভাখন ভগৱানৰ সেৱাত প্ৰয়োগ কৰোঁ তেতিয়া লাহে লাহে যদিও যি ভগৱানৰ নাম ৰূপ লীলা ইন্দ্ৰিয়ৰ গোচৰ নহয় তথাপি সেইবিলাক আমি লাহে লাহে আস্বাদন কৰিবলৈ সক্ষম হওঁ। আৰু এই ভগৱত সেৱাৰ আৰম্ভণি হয় জিভাৰ পৰা। তো জিভাৰ দুটা কাম, এটা হৈছে আমি ভোজন গ্ৰহণ কৰা আৰু দ্বিতীয়টো হৈছে কথা কোৱা। যিখন জিভাৰে আমি সচৰাচৰ বাহিৰৰ বস্তু খাওঁ, বেলেগ কৃষ্ণ কথাৰ বাহিৰে বেলেগ কথাবিলাক আমি কওঁ, কিন্তু যেতিয়াই যি মুহূৰ্তৰ পৰাই আমি আমাৰ জিভাখন কেৱল মাত্ৰ ভগৱানক নিবেদন কৰা যি ভোগৰ উচ্ছিষ্ট যাক প্ৰসাদ বুলি কোৱা হয় তাকে গ্ৰহণ কৰা হয়, আৰু যেতিয়াৰ পৰা কেৱল কৃষ্ণ কথাই ক'বলৈ আৰম্ভ কৰা হয় তেতিয়া লাহে লাহে আমাৰ যি জণ্ডিছ ৰোগ, পিলিয়া ৰোগ, এই লাহে লাহে এইবিলাক মুক্ত হৈ পৰে আৰু লাহে লাহে আমি এই ভগৱানৰ নাম ৰূপ লীলা গুণ এইবিলাক আমি আস্বাদন কৰিবলৈ আৰম্ভ কৰোঁ। বৰ্তমান অৱস্থাত যেহেতু আমাৰ ইন্দ্ৰিয়বিলাক শুদ্ধ নহয়, আমাৰ চেতনা শুদ্ধ নহয়, সেইকাৰণে ভগৱানৰ গুণগানতকৈ আমাৰ নিজৰ ব্যক্তিগত গুণগান অথবা অইন কাৰোবাৰ এই জগতৰ অইন কাৰোবাৰ যেতিয়া গুণগান শ্ৰৱণ কৰোঁ তেতিয়া আমাৰ ভাল লাগে শুনিবলৈ। কিন্তু ভগৱানৰ যিটো গুণগান সেইটো আমাৰ ইমান কাৰণে ৰোচক নহয়। কিন্তু তাৰ কাৰণে এয়াই একমাত্ৰ মেডিচিন, এয়াই একমাত্ৰ ঔষধ। পৰীক্ষিত মহাৰাজে ভাগৱতত কৈছে, নিবৃততে সে উপগীয়মানান ভবৌ চলচ্চিত্রমনোভিরাম কৌত্তম শ্লোক
গুণানুবাদাত পুমান বিরজ্যেত বিনাপসুঘ্না। নিবৃত্ত তর্ষের উপগীয়মানাত, যদিহে আমি এই ভৌতিক জগতৰ যি বিপৰীত ধৰ্মী অৱস্থা ইয়াৰ পৰা আমি মুক্ত হ'ব বিচাৰো, এই সংসাৰৰ ক্লেশৰ পৰা আমি মুক্ত হ'ব বিচাৰো, তেনেহলে নিবৃত্ত তৰ্ষে, তেনেহলে আমি কি কৰিব লাগিব? উপগীয়মানাত, গুৰু শিষ্য পৰম্পৰাত থাকি কেনে কৃষ্ণ কথাৰ শ্ৰৱণ কৰিবলৈ, শ্ৰৱণ কীৰ্তন কৰিব লাগিব। নিবৃত্ত তৰ্ষে উপগীয়মানাত ভৱৌষধচ্যুত্ৰ কৌমানভিৰামাত। আৰু এই কৃষ্ণ কথাই হৈছে একমাত্ৰ ঔষধ, যিসকলে এই সংসাৰত জন্ম মৃত্যু জৰা ব্যাধিৰ এই চক্ৰত বাৰে বাৰে ভ্ৰমণ কৰি আছে, পৰিক্ৰমা কৰি আছে, তেখেতসকলৰ কাৰণে এই কৃষ্ণ কথা হৈছে ঔষধ। উত্তম শ্লোক গুণানুবাদত, যদি কেৱল কৃষ্ণ কথাৰ শ্ৰৱণ মাত্ৰকে এজন ব্যক্তি, এটা জীৱাত্মাই এই ভৌতিক জগতৰ দুখৰ পৰা নিবৃত্ত হ'ব পাৰে, মুক্ত হ'ব পাৰে, তেনেহলে এনেকুৱা কোনো ব্যক্তি আছে নেকি যে যি কৃষ্ণ কথাৰ শ্ৰৱণ কৰিবলৈ নিবিচাৰিব? আছে। তো এই সংসাৰত দুই প্ৰকাৰৰ ব্যক্তিয়ে কৃষ্ণ কথাৰ শ্ৰৱণ কৰিবলৈ নিবিচাৰে। ভাগৱতৰ দশম স্কন্ধৰ প্ৰথম অধ্যায়ৰ 4 নম্বৰ শ্লোকা, শ্ৰীল শুকদেৱ গোস্বামী পৰীক্ষিত মহাৰাজে কৈছে, পুমান বিৰজ্যেত বিনাপসুঘ্নাত। কৈছে দুজন ব্যক্তি, এজন হৈছে কচাই যি পশু হত্যা কৰে, আৰু দ্বিতীয়জন হৈছে যি নিজৰ আত্মহননকাৰী, নিজে আত্মহত্যা কৰি আছে। দুইজন ব্যক্তিৰ বাহিৰে বাকী সকলোৱে কৃষ্ণ কথা শুনি দিছে। তো সেইকাৰণে আমি চেষ্টা কৰিছো কৃষ্ণ কথা শুনিবৰ কাৰণে, শ্ৰৱণ কৰিবৰ কাৰণে, আৰু আমি আশা কৰিছো ইয়াৰ কীৰ্তনৰ মাধ্যমত আমাৰ চেতনা শুদ্ধ হ'ব। যোৱাকালিৰ যি অন্তিম যিটো ভগৱানৰ গুণ আছিলে, কীৰ্তিমান, অল ফেমাছ, তাৰ মানে হৈছে স্পটলেছ কেৰেক্টাৰ, একেবাৰে নিষ্কলংক, যাৰ চৰিত্ৰত কোনো দাগ নাই। কৈছে যে কেৱল কৃষ্ণ কথা শ্ৰৱণ কৰা মাত্ৰকেই যমুনাৰ পানী যেনে কৃষ্ণ বৰ্ণ বগা হৈ পৰে, আৰু গোপীবিলাকে মন্থন কৰিবলৈ আৰম্ভ কৰে। কৃষ্ণ কথা শ্ৰৱণ কৰাৰ মাত্ৰকে বলৰামৰ যি বস্ত্ৰ, বলৰামে নীলা বস্ত্ৰ পৰিধান কৰি কিনে ভাল পায়, তো কয় যে বলৰামৰ বস্ত্ৰ বগা হৈ পৰে। আৰু কৃষ্ণ কথা শ্ৰৱণ কৰি আছিলে, এবাৰ নাৰদ মুনিয়ে কৃষ্ণ কথা শ্ৰৱণ কৰাই আছিলে শিৱ আৰু পাৰ্বতীক, আৰু দেখিলে যে শিৱৰ কণ্ঠৰ নীলকণ্ঠ, আমি সকলোৱে জানো শিৱক নীলকণ্ঠ বুলি কোৱা হয়। হৰে কৃষ্ণ। তো নীলকণ্ঠ তাৰ বগা হৈ গ'ল। পাৰ্বতী গৌৰীয়ে ভাবিছে এটা কোন হয়, শিৱ নহয় নেকি, বেলেগ কোনোবা নেকি? নীলকণ্ঠ নোহোৱা হৈ গ'ল, কনফিউজন হৈ গৈছিলে, সন্দেহ হৈছিলে। তো এই হৈছে কৃষ্ণ কথাৰ মহিমা, যে কৃষ্ণ কথা ইমান শক্তিশালী যে যিমান কলমছ আছে সেই কলমছবিলাক নোহোৱা কৰিব পাৰে। ভাগৱতৰ কথা সে তবৈ অৱতাৰ, ধীৰ হয়া শুনে যদি কানে বাৰ বাৰ, হৃদয়ের অভদ্র সব ঘুষিবে তাহার, রজস্তম গুণ হইতে পাইবে নিস্তার। ভাগৱতৰ কথা, কৃষ্ণ কথা ইমান শক্তিশালী, যদি ধীৰ হয়া শুনে, যদি কানে বাৰ বাৰ, যদি কানেৰে যদি বাৰে বাৰে এই কথা শ্ৰৱণ কৰা হয়, প্ৰবিষ্টম কৰ্ণৰন্ধ্ৰেণ, কাণেৰ আমি যদি সুযোগ দিওঁ কাণখনত কৃষ্ণ কথা প্ৰৱেশ কৰিবৰ কাৰণে, তেতিয়াহ'লে কি হ'ব? হৃদয়ৰ অভদ্ৰ চব ঘুচিবে তাহাৰ, হৃদয়ৰ যিমানবিলাক অনৰ্থবিলাক আছে এইবিলাক নোহোৱা হৈ পৰিব। শৃণ্বতং স্বকথা কৃষ্ণ পুণ্য
শ্রবণ কীর্তনঃ হৃদয়ন্তস্তু হি অভদ্রাণি বিদুনোতি সুহৃৎসতাম। হৃদয়ন্তস্থ হি অভদ্রাণি, হৃদয় যিমানবিলাক অভদ্ৰ অলাগতিয়াল বস্তু আছে, আনৱান্টেড থিংছ, এইবিলাকৰ পৰা জীৱ মুক্ত হৈ পৰে। তো সেইকাৰণে যেতিয়া এই কৃষ্ণ কথাৰ চৰ্চা হৈছিলে, একদম গোটেই ব্ৰহ্মাণ্ডৰ পৰা ঋষিমুনিবিলাক সকলোবিলাক আহিছিলে। যিবিলাকে নিমন্ত্ৰণ পাইছিলে তেওঁবিলাকো আহিছিলে, আৰু যিবিলাকে নিমন্ত্ৰণ পোৱা নাই তেখেতসকলো সকলোৱে আহিছিলে। আৰু ইমান আকৰ্ষণীয় কৃষ্ণ কথা। তো অনন্ত কৃষ্ণের গুণ সখস্তি প্রধান, এক এক গুণ শুনি জুড়াই ভক্ত কান। ভক্তবিলাকে তৃপ্ত হয়ে পড়ে, সন্তুষ্ট হয়। মচ্চিত্ত মদ্গত প্রাণ বোধয়ন্তে পরস্পরম পরস্পরম কথয়ন্তে সমাং নিত্যম তুষ্যন্তি চ রমন্তি স। তো এনেকে ভক্তবিলাকে আত্মতুষ্টি লাভ কৰে। তো পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ অনেক গুণৰ মাজৰ এটা হৈছে ৰক্তলোক। ৰক্তলোক মানে হৈছে বহুত প্ৰসিদ্ধ আৰু সকলোৱে যাক ভাল পায়, ভেৰি ডিয়াৰ টু পিপল ইন জেনেৰেল। তো কৃষ্ণ সকলোৱে ভাল পায়, এনেকুৱা নহয় যেন কৃষ্ণক ভাৰতৰ মানুহবিলাকে ভাল পায়। এতিয়াৰ সময়ত আপুনি যিকোনো পৃথিৱীৰ যিকোনো স্থানত যাওক, শিল প্ৰভুপাদৰ কৃপাত আপুনি কালি এটা শব্দ ক'ব লাগে, হৰে কৃষ্ণ, আপোনাৰ কাৰণে থকা খোৱা চব ফ্ৰী। কিমান পাৱাৰ, একো লৈ যাব নালাগে, খালি মন্দিৰত গৈ কিনে এটা কথা ক'লে, হৰে কৃষ্ণ। আপুনি ক'ৰ পৰা আহিছে? বোলে মই ভাৰতৰ পৰা আহিছোঁ। সুধিব আপুনি প্ৰসাদ ল'লে? বোলে লোৱা নাই। বোলে প্ৰসাদ ল'ব যাওক। তো সেইকাৰণে কৈছে, শাস্ত্ৰত তাক কৈছিলে যে মাতা আছে কমলা দেৱী, পিতা দেৱ জনাৰ্দন। যেতিয়া আমি এই কথা মানি লওঁ যে মোৰ দেউতা হৈছে কৃষ্ণ আৰু মা হৈছে শ্ৰীমতী ৰাধাৰাণী, নহ'লে যিসকলে মানি লয় যে মোৰ দেউতা হৈছে বিষ্ণু আৰু মা হৈছে লক্ষ্মী দেৱী, বান্ধৱ বিষ্ণু ভক্তাংশ, আৰু মোৰ মিত্ৰ কোন, মোৰ বন্ধু কোন? কৃষ্ণ ভক্তবিলাক, বিষ্ণু ভক্তবিলাক। তেতিয়া কি লাভ হ'ব? স্বদেশ ভুৱনত্ৰয়ম, এই ত্ৰিলোক, ঊৰ্ধ্বলোক, মধ্যলোক আৰু পাতাল লোক, সকলোবিলাক নিজৰ ঘৰ হৈ পৰিব। ইমান মহিমা, নামৰ মহিমা। সেইকাৰণে ৰক্তলোক। তো আজি আপুনি যদি সাউথ আফ্ৰিকাৰ নিচে দক্ষিণ আফ্ৰিকা তাতেও যদি যায়, তাৰ মানুহে কৃষ্ণৰ নাম জপ কৰি আছে। চাইনাত গ'লে জপ কৰি আছে, ৰাছিয়াত গ'লে জপ কৰি আছে, লণ্ডনত গ'লে জপ কৰি আছে, আমেৰিকাত গ'লে জপ কৰি আছে, পাকিস্তানত গ'লে জপ কৰি আছে, বাংলাদেশত কৰি আছে। কোনো এনেকুৱা এটা স্থান নাই য'ত কৃষ্ণৰ নাম জপ কৰা নাই। সেইকাৰণে ৰক্তলোকঃ। তো কৃষ্ণতকৈ আৰু বেছি ডাঙৰ প্ৰসিদ্ধৱান ব্যক্তি আৰু কোনো নাই। এই জগতত যদি কাৰোবাৰ গুণগান হয়, অলপ সময়ৰ কাৰণে হ'ল, সূৰ্য অস্ত হ'লে ৰাতি 10-11 বজাত বন্ধ হৈ গ'ল। কিমান সময় চলিব কীৰ্তন? বন্ধ হৈ যাব। কিন্তু কৃষ্ণৰ যি কীৰ্তন কেতিয়াও বন্ধ নহয়। কেনেকে জানো? সূৰ্যটো যেনেকে ঘূৰি থাকে, সূৰ্যটো একে ঠাইত নাথাকে না, ই পৰিক্ৰমা কৰি থাকে। আৰু যেতিয়া সূৰ্য উদয় হয় তেতিয়া কোনোবা ইস্কন মন্দিৰত শংখ বাজে আৰু তাতে ভগৱানৰ কীৰ্তন আৰম্ভ হয়। আকৌ তাতে যেতিয়া কীৰ্তন শেষ হয়, সূৰ্যটো আৰু অলপ আগুৱাই গ'ল, আৰু এটা মন্দিৰত শংখ বাজে, আকৌ কৃষ্ণ কীৰ্তন আৰম্ভ হ'ল। এনেকে সূৰ্য ঘূৰি আছে, ঘূৰি আছে, ঘূৰি আছে, আকৌ কীৰ্তন চলি আছে। সেইকাৰণে কৈছিলে যে ব্ৰিটিছ যেতিয়া আছিলে তেতিয়া ব্ৰিটিছৰ কাৰণে কৈছিলে যে the sun never sets in the kingdom of British in British kingdom. ব্ৰিটিছ সাম্ৰাজ্যত সূৰ্য কেতিয়া নডুবে এনেকে কৈছিল। কিন্তু ব্ৰিটিছ সাম্ৰাজ্যত কেৱল সূৰ্য ডুবিলে। ব্ৰিটিছ সাম্ৰাজ্যৰ সূৰ্য ডুবিলে। কিন্তু আমি ক'ব পাৰোঁ the sun never sets in Prabhupada's kingdom. প্ৰভুপাদৰ ৰাজ্যত কেতিয়া সূৰ্য নডুবে। ডুবিবই নোৱাৰে। কাৰণ প্ৰভুপাদৰ ৰাজ্য সকলো মতে খোলা থাকে, মন্দিৰ সকলো মতে খোলা থাকে। সেইকাৰণে এই যে ভগৱানৰ গুণটো ৰক্তলোকঃ, এনেকুৱা প্ৰকৃত ব্যক্তি আৰু কোন আছে এই জগত? আছে কোনো নাই।
আনকি যিবিলাক মানুহে কৃষ্ণক নামানে, কৃষ্ণৰ ভক্ত নহয়, তেওঁলোকে কৃষ্ণক ভগৱান বুলিও নামানে, আৰু তেওঁলোকে কয় তেওঁলোকক মায়াবাদী বুলি কোৱা হয়। তেওঁলোকে ভগৱানৰ ৰূপক স্বীকাৰ কৰি নলয়, ভগৱানৰ কোনো ৰূপ নাই বুলি কয়। কিন্তু কৃষ্ণ কথা শ্ৰৱণ কৰে, কিন্তু ভাগৱত শ্ৰৱণ কৰে, তেওঁলোকে মায়াবাদী বুলি কোৱা হয়। তেওঁলোকে ভাগৱত কথাৰ আয়োজন কৰে। তেওঁলোকে কয় যে যেনেকে নদী এখন পাৰ হ'বৰ কাৰণে নৌকাৰ দৰকাৰ, কিন্তু যেতিয়া নদীখন পাৰ হলো তাৰপিছত নৌকাটো আমি কি কৰি দিওঁ, এৰি দিওঁ, এৰি কিনে আমি গুচি যাওঁ। ঠিক তেনেকে কি কৰিব লাগে, আমি কৃষ্ণ কথা শুনিব লাগে। কিহৰ কাৰণে? এই ভৱসাগৰ পাৰ হ'বৰ কাৰণে। আৰু ভৱসাগৰটো পাৰ হলে আকৌ কৃষ্ণক কিক মাৰি দিব লাগে। তেনেকা তো ভৱসাগৰ পাৰ মানে আপুনি সদায় কৃষ্ণৰ লগতে থাকিব। ভৱসাগৰ পাৰ হোৱা মানে কি, এই কৃষ্ণৰ লগতে থাকিব, কৃষ্ণক এৰি থৈ যাব নালাগে, কৃষ্ণৰ লগতে থাকিব। यं यं वापि स्मरन् भावं त्यज्यत अन्ते कलेवरं तं तमेवैति कौन्तेय सदा तद् भाव भावितः। তো অৱশ্যেই ভগৱানৰ এটা দেহ লাভ কৰিব। ন তৎ ভাসেতি সূৰ্য ন শশাঙ্ক ন পাবকঃ यद् गत्वा न निवर्तन्ते तद् धाम परमं मम। আৰু যদি ভগৱানৰ ধামত যাব তেতিয়া ঘূৰি আহিব নালাগে। কৃষ্ণ সম্পৰ্কে কৈছে শাস্ত্ৰত যে বৃন্দাবনং পৰিত্যাজ্য পদম একম ন গচ্ছতি। কৃষ্ণ বৃন্দাবনৰ বাহিৰত এখোজো নাৰাখে। কৃষ্ণ গলে কৃষ্ণ অৱশ্যে কৃষ্ণৰ লগতে থাকিব পাৰিব। তো ভগৱানৰ এই গুণৰ বিষয়ে কয় যে ভগৱানৰ বেলেগ লীলাৰ প্ৰতি মানুহৰ আকৰ্ষণ থাকক বা নাথাকক, কিন্তু ভগৱানৰ এটা লীলাৰ প্ৰতি মানুহৰ বহুত আকৰ্ষণ আছে। কি লীলা সেইটো? ৰাসলীলা। অসমত বহুত প্ৰসিদ্ধ ৰাস মহোৎসৱ। ৰাস মহোৎসৱ লাগিলে যিয়েই বিক্ৰী হওক সেইটো পিছৰ কথা, কিন্তু ৰাস চাবলৈ সকলোৱে যায়, সকলোৱে ভাল পায়। এবছৰ চালে অহা বছৰ হলে নাযাব, অহা বছৰ যাব। কৃষ্ণ ভক্ত হলেও যাব, কৃষ্ণ ভক্ত নহলেও যাব। এখানে ইমান জনপ্ৰিয় ব্যক্তি, আৰু কৃষ্ণ ইমান জনপ্ৰিয় ব্যক্তি যিসকল ভৌতিক জগতৰ ব্যক্তি, যিবিলাকে চিনেমা বনায়, যিবিলাকে ভৌতিক জগতৰ জড় জগতে গীত লিখে, তেওঁলোকৰ কৃষ্ণক লৈ কিনে গীত লিখিবলৈ বাধ্য হয়। তেওঁলোকে কৃষ্ণক এভইড কৰিব নোৱাৰে। এনেকুৱা এজন ব্যক্তি। এজন আগৰ খুব ডাঙৰ গায়ক এজন আছিলে, তেওঁৰ নাম আছিলে মহম্মদ ৰফি। তেওঁ বহুত গীত গাইছিলে। তেওঁ সুধিছিলে আপোনাৰ প্ৰিয় গীত কোনটো? আপুনি জীৱনত বহুত গীত গালে, প্ৰিয় গীত কোনটো? তেতিয়া তেওঁ এটা গীত গাইছিলে, হিন্দী গীত, ৰাধা কৃষ্ণক লৈ কেনে। ৰাধা কৃষ্ণক লৈ এটা গীত গাইছিলে, কৈছে যে মোৰ হৈছে সেইটো হৈছে মোৰ প্ৰিয় গীত। দেট ইজ কৃষ্ণ। ইমান প্ৰসিদ্ধ ৰক্তলোকা। Krishna, you are the greatest musician of this world. Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare. Krishna, you are the greatest musician of this world. তো বাহিৰৰ যেন ব্যক্তিয়ে গীত লিখিছে, তেওঁ কি কৈছে যে হে কৃষ্ণ, তোমাতকৈ আৰু ডাঙৰ সংগীতকাৰ এই জগতত নাই। ইমান প্ৰসিদ্ধ ব্যক্তি। That is কৃষ্ণ। তো সেইকাৰণে কৃষ্ণক সকলোৱে ভাল পায়, আৰু সকলোৰে খুব জনপ্ৰিয় ব্যক্তি। ভক্তই ভাল পায়, অভক্তই। সেইকাৰণে কৃষ্ণৰ কাৰণে যিটো গুণ ৰক্তলোকঃ, এইটো কেৱল কৃষ্ণৰ কাৰণে প্ৰয়োগ কৰিব পাৰে, আৰু এই জগতৰ ব্যক্তিৰ কাৰণে এইটো প্ৰয়োগ কৰিব নোৱাৰে। পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, ঊৰ্ধৰ পৰা অৰ্ধলৈ, সকলো দিশতেই কেৱল কৃষ্ণক সকলোৱে ভাল পায়। আৰু কৃষ্ণৰ আৰু এটা মহান গুণ হৈছে, বাহিৰৰ মানুহে হয়তো ভাল নাপাব, কৃষ্ণই কি কৰে, পক্ষপাত কৰে। সাধু সমাশ্ৰয়, সাধুসকলক আশ্ৰয় দিয়ে, সাধুসকলৰ প্ৰতি অলপ পক্ষপাত কৰে, পাৰ্চিয়েলিটি কৰে। ভগৱানে ভগৱত গীতাত কৈছে যে সমহং সৰ্বভূতেষু, মই সকলোৰে প্ৰতি সমান ভাৱ ৰাখো।
আৰু ইফালে কি কৰে ভক্তবিলাকক পাৰ্সিয়ালিটি কৰে ভক্তবিলাকৰ হৈ পক্ষপাতিত্ব কৰে এইটো কেনেকুৱা কথা বাহিৰৰ মানে কয় তোমাৰ কৃষ্ণই কৈছিলে তোমালোকৰ কৃষ্ণই কৈছিলে যে মই কাৰো পক্ষপাত নকৰো পিছে ভক্তবিলাকৰ হৈ পক্ষপাত ওকালতি কৰে এইটো কেনেকুৱা কথা ভাল কথা নহয় সবৰ প্ৰতি সমান হ'ব লাগে তো তাৰ কাৰণে আমাৰ আচাৰ্যসকলে কৈছে যে এজন ব্যক্তি খুব দানী ব্যক্তি বহুত দান কৰে সকলো স্থানতে দান কৰে ভাল পায় যদিও তেওঁ বহুত দানী ব্যক্তি কিন্তু তেওঁৰ নিজৰ ল'ৰা-ছোৱালীৰ প্ৰতি অলপ বেছি কেয়াৰ লয় যদিও বাহিৰত গৈ দান কৰে বাহিৰৰ মানুহ কম্বল দিয়ে খোৱা দিয়ে কিন্তু ঘৰৰ ল'ৰা-ছোৱালীক বাহিৰৰ মানুহতকৈ বেছি কেয়াৰ কৰিব কি না কৰিব অৱশ্যে কৰিব এটা পাৰ্সিয়ালিটি নহয় যেনেকৈ এজন পিতৃ-মাতৃৰ সন্তান 10টা সন্তান আছে তেওঁলোকে আটাইতকৈ বেছি কাৰ মৰম যত্ন লয় যিজন আটাইতকৈ সৰু সেইজনৰ প্ৰতি বেছি যত্ন লয় কেলে যত্ন লয় কাৰণ সি সকলো সময়তে ভগৱানৰ ওপৰত মা দেউতাৰ ওপৰত আশ্ৰিত সৰু যিটো বাচ্চা থাকে না আমাৰ নিৰ্মল প্ৰভুৰ নাতি সি সদায় কি কৰিব ককাৰ ওপৰত আশ্ৰিত নহলে মাৰ ওপৰত আশ্ৰিত নহলে দেউতাৰ ওপৰত আশ্ৰিত সেইকাৰণে বেছি যত্ন কাৰ কৰিব তেওঁৰ ছোৱালীজনীৰ প্ৰতি বেছি যত্ন ল'ব নে নাতিৰ প্ৰতি বেছি যত্ন ল'ব নাতিৰ প্ৰতি ল'ব কাৰণ সি সম্পূৰ্ণৰূপে আশ্ৰিত কমপ্লিটলি শেল্টাৰ্ড সেইকাৰণে যেনেকৈ এটা সৰু শিশু মাৰ কাপোৰত ধৰিয়ে থাকে মায়ে যদি ঝাড়ু মাৰি থাকে সি পিছফালে শাৰীখনত ধৰি কেনে পিছফালে টাইট হৈ থাকিব মানে কোনো প্ৰকাৰে মাকক এৰি নিদিয়ে অৱশ্যে আজিকালিৰ বাচ্চাবিলাক বেলেগ আজিকালি সিহঁতে মাকক এৰি এটা নতুন বস্তু পাইছে এইটো ধৰে আজিকালি মাকেও ভাল পায় মাকেও ধৰিলে বেয়া পায় এইকাৰণে ভাবে তাক এইটো দি দিয়ে ফ্ৰী মাও ফ্ৰী তাৰপিছত মায়ে সেৱা কাম-চামবিলাক কৰি থাকে কিন্তু আমাৰ দিন আমি যেতিয়া আছিলোঁ আমি কিন্তু মা দেউতাক বহুত অশান্তি দিছিলোঁ সকলো পেনে থাকে বুলি কয় না কেনে থাকা তেনেকুৱা আছিলোঁ তো সেইকাৰণে হেল্পলেছ মায়ে চাবই লাগিব সেই বাচ্চাটো ঠিক তেনেকৈ ভক্তবিলাক হৈছে সকলো সময়তে কৃষ্ণ উঠিলেও কৃষ্ণ খাওঁতেও কৃষ্ণ বহি থাকিলেও কৃষ্ণ ঘুমাওঁতেও কৃষ্ণ কি কৰিব পাৰে নহয় এতিয়া চাবলৈ বাধ্য পাৰ্সিয়ালিটি পক্ষপাত কৰিবলৈ বাধ্য হয় কাৰণ ভক্তবিলাকে সাধব হৃদয়ং মহ্যং স্বাধুনং হৃদয়ম ত্বহম মদ ইন্নতে ন জানন্তি নহং তেভ্যো মনাগপি কৈছে ভগৱানে কৈছে সাধুবিলাক মোৰ হৃদয়ত থাকে থাকে সাধুবিলাক ভক্তবিলাক ভগৱানৰ হৃদয়ত থাকে আৰু ভগৱানে কৈছে মই ক'ত থাকো জানা মই সাধুবিলাকৰ হৃদয়ত থাকো সাধুবিলাক মোৰ হৃদয়ত থাকে মানে ভক্তবিলাক মোৰ হৃদয়ত থাকে আৰু মই ভক্তৰ হৃদয়ত থাকো আৰু মই ভক্তবিলাকৰ পৰা মই এই জগতত একো বুজি নাপাওঁ আৰু ভক্তবিলাকে মোৰ বাহিৰে একো নাজানে এইটো ভগৱানটো পাৰ্সিয়ালিটি কৰিব লাগিব এইটো বাহিৰৰ মানে কমপ্লেইন কৰিলেও উপায় নাই গোচৰ দিলেও উপায় নাই কৃষ্ণৰ সেইকাৰণে এটা গুণ মহান গুণ হৈছে তো সাধু সমাশ্ৰয়ঃ পাৰ্সিয়ালিটি টু হিজ ডিভোটিজ বাট আদাৰৱাইজ কৃষ্ণ সকলোৰে প্ৰতি সম যেনেকৈ বৰষুণ যেতিয়া হয় সকলো স্থানতে বৰষুণ হয় সাগৰতো বৰষুণ হয় মৰুভূমিতো হ'ব য'ত বৰষুণ লাগে তাতেও হ'ব য'ত বৰষুণ হ'লে তাতেও হ'ব ঠিক তেনেকৈ আদাৰৱাইজ ভগৱানৰ কৃপা সকলোৰে কাৰণে সমান তো এইটো ভগৱানৰ বহুত মহান গুণ সাধু সমাশ্ৰয় হয় সেইকাৰণে ভক্তবিলাকে মনত একো সংশয় ৰাখিব নালাগে যি অৱস্থা হওক যি চিটুৱেশ্যন হওক সদায় কাৰ ওপৰত আশ্ৰয় ল'ব লাগে ভগৱানৰ নামৰ ওপৰত আশ্ৰয় ল'ব লাগে কৃষ্ণ নামে চলে যে জনা অসাধ্য সাধন করে সে জনা তার থাকে না কোনো ভয় সে যে সদাই থাকে নির্ভয় কৃষ্ণ নামে জুড়ে সে হার সেই জনা কৃষ্ণ নামে চলে যে জনা অসাধ্য সাধন করে সে জনা তার উদাহরণ হচ্ছে প্রহ্লাদ মহাৰাজৰ জীৱনত বহুত বিপদ আহিছে না তেওঁ দেউতাক গালি পাৰিছে না অসুৰবিলাকক গালি পাৰিছে প্ৰহ্লাদ মহাৰাজে কি কৰি আছে হৰে কৃষ্ণ 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 হৰে 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 ৰাম
राम राम हरे हरे तो माए बिख खाবলৈ দিছে কৈছে ও মা ইয়াতে ক্ষীৰ এতে বিখ বগা গাখীৰ দিছে বিখ মিহলাই কেনে দিছে প্ৰহ্লাদ মহাৰাজৰ মনত কি হৈছে ক্ষীৰ সাগৰৰ স্মৰণ হৈ আছে ভগৱানক অৰ্পণ কৰিছে ভগৱানক ভোগ লগাইছে মানসিকভাৱে লৈ কেনে খাই দিছে আৰু কোট বিশেষ ক্ৰিয়া কৰি বিশেষ ক্ৰিয়া কৰা নাই তো এইটো হৈছে ৰাস্তা সাধু সমাশ্ৰয় এবাৰ কোনোবা এখন দেশত বৰষুণ হোৱা নাছিলে বিদেশত তো ভক্তবিলাকে ক'লে যে ভগৱানৰ নাম কীৰ্তন কৰিলে বৰষুণ হ'ব সঁচা বৰষুণ হ'ব ঠিক আছে কীৰ্তন কৰ কীৰ্তন কৰিছে গোটেই ৰাতিটো কীৰ্তন কৰিছে 2-3 বছৰৰ মূৰত বৰষুণ হৈছে পিছদিনাখন নিউজ পেপাৰত আহিছে হৰে কৃষ্ণ ডিভোটিজ ৰেইন মেকাৰ কৰিলে বৰষুণ হয় হৰে কৃষ্ণ কীৰ্তন কৰিলে তো কেনেকৈ ক'ব এই নামবিলাক যে জড় নাম সঁচাই অদ্ভুত অতঃ শ্ৰীকৃষ্ণ নামাদি ন ভবিত গ্ৰাহীম ইন্দ্ৰিয় হয় অৱশ্যে আমি ইন্দ্ৰিয় উপলব্ধি কৰিব নোৱাৰোঁ কিন্তু ফলে নপৰিচ্যতে যেতিয়া ফলটো দেখা পাওঁ তেতিয়া আমি গম পাওঁ ৰিজাল্টটো চাই কেনে গম পাওঁ আৰু কৃষ্ণৰ সবতকৈ বহুত অদ্ভুত কোৱালিটিটো গুণটো হৈছে নাৰী গণ মনোহাৰী নাৰী গণ মননা স্ত্ৰীবিলাকৰ মনটো মাতাজীবিলাকে শুনি ভাল পাইছে কৃষ্ণই কাৰ মনটো হৰণ কৰে স্ত্ৰীবিলাকৰ মনটো হৰণ কৰে পুৰুষবিলাকৰ কথা কোৱা নাই কিন্তু কম আছে প্ৰভুবিলাকৰ সংখ্যা কম মাতাজীৰ সংখ্যা ভাৰতবৰ্ষৰ যিমানবিলাক ধাৰ্মিক অনুষ্ঠান হয় তাতে আপোনালোকে চাব তাতে মাতাজীৰ সংখ্যাটো বেছি প্ৰভুৰ সংখ্যাটো কম কাৰেক্ট না তাৰ মানে যে কৃষ্ণৰ যে গুণটো নাৰী গণ মনোহাৰী প্ৰমাণিত হৈ গ'ল হয় কি না কিছুমানতো 100% মাতাজী থাকে আৰু ইয়াতেতো কমছে ভাল পিছফালেও বহুত ভক্ত বহি আছে আগফালেও আছে ইয়াতে একদম সমান হ'ব নেকি 50-50 হৈ যাব চাগে ইয়াতে তো তাৰ মানি হৈছে যে কৃষ্ণ কৈছে নাৰী গণ মনোহাৰী এই মাতাজী সকলে কৃষ্ণ ভগৱান বুলি গ্ৰহণ কৰিবৰ কাৰণে ইমান ক্লাছৰ দৰকাৰ নাই গীতাৰ দৰ্শন ভাগৱতৰ দৰ্শন চৈত ইমান কোনো দৰ্শন ক'ব নালাগে কৃষ্ণ ভগৱান লগে লগে গ্ৰহণ কৰিলে কিন্তু পুৰুষবিলাকে এইটো পটককৈ গ্ৰহণ কৰিব নোৱাৰে পুৰুষবিলাকৰ অকণ সমস্যা আছে তেওঁলোকে কৃষ্ণ ভগৱান কেনেকৈ ভগৱান হ'ল কেনেকৈ ভগৱান মাখন চুৰি কৰি খায় কৃষ্ণ কেনেকৈ ভগৱান হ'ব গোপীবিলাকৰ বস্ত্ৰ হৰণ কৰে কৃষ্ণ কেনেকৈ ভগৱান হ'ব গৰু চাৰিবৰ কাৰণে যায় ভগৱানে আকৌ কিয় গৰু চাৰিব লাগে কৃষ্ণ কেনেকৈ ভগৱান হ'ব গোপীবিলাকে কয় গোপাল তই অকণমান নাচি দেচোন বাবা তোক আমি লাড্ডু দিম খাবৰ কাৰণে মাখন দিম মাখনৰ লগত নাচি থাকে এইটোকো কেনেকুৱা ভগৱান ব্ৰহ্মাই আহিছিলে কৈছে কৃষ্ণই গোচাৰণ কৰি আছে কি কৈছে লগৰ গোৱালে যেনে কিবা খাই আছিলে সেইটো উলিয়াই কেনে মুখত খাই দিলে ভক্ত নিজৰ সখাৰ মুখৰ পৰা উলিয়াই আনি খাই দিলে সি দেখাই আছিলে ঘৰৰ পৰা কিবা বস্তু আনিছিলে কৃষ্ণ কৈ আছে কৃষ্ণ চাই এইটো মোক ঘৰৰ পৰা দিছে মায়ে দিছে সি খাইছিলে কৃষ্ণ মুখৰ পৰা উলিয়াই খাই দিলে এইটো কেনেকুৱা ভগৱান বেলেগৰ জুঠা খায় ব্ৰহ্মা বোলে কনফিউজ হৈ গৈছে কিন্তু ব্ৰাহ্মণীবিলাকে শুনিছে কৃষ্ণ ভগৱান কৃষ্ণৰ কাৰণে আতুৰ হৈ ৰখি আছে কেতিয়া কৃষ্ণ পাম আৰু যিবিলাক ব্ৰাহ্মণবিলাক আছিলে শাস্ত্ৰজ্ঞ সিহঁতে যজ্ঞ কৰি আছে আৰু কৃষ্ণ বলৰাম আৰু গোপবিলাক সিহঁতে ভোক লাগিছে তো সিহঁতে কৈছে কৃষ্ণক কৈছে কৃষ্ণ আমাৰ ভোক লাগিছে কৈছে যা ব্ৰাহ্মণবিলাকে যজ্ঞ কৰি আছে তাতে যা সিহঁতে গৈ কেনে কৈছে কৃষ্ণ বলৰাম আছে ভোক লাগিছে আমাক অলপ খাবলৈ দিয়ে সিহঁতে নাই পুৰা চোৱা কৰি যজ্ঞ কৰি আছে পাত্তাই নিদিলে সিহঁতে আকৌ আহিছে ঘূৰি আহিছে কৃষ্ণ খোৱা নিদিলে কৃষ্ণই কৈছে যেতিয়া যিসকল মানুহ ভিক্ষা খুজিবলৈ যায় কেতিয়াও নিৰুৎসাহ হ'ব নালাগে প্ৰয়াস কৰিব লাগে নিদিলে নাই আকৌ বেলেগ জেগাত চাব ট্ৰাই কৰি চাব ভিক্ষা খুজিবলৈ গ'লেই যে দিব তেনেকুৱা মনত ইমান কনফিডেন্স লৈ যাব নালাগে আচ্ছা ঠিক আছে তোমালোকে এবাৰ এটা কাম কৰাচোন ব্ৰাহ্মণীবিলাকৰ ওচৰত যোৱা যেতিয়া ব্ৰাহ্মণীবিলাকৰ ওচৰত গৈছে সিহঁতে যিবিলাক যজ্ঞৰ কাৰণে বস্তু আছিল চব টোপোলা চোপোলা বান্ধি কেনে লগ পুৰা দৌৰিছে কৃষ্ণৰ ওচৰত আৰু ইমান দিনৰ পৰা ৰখি আছো কৃষ্ণক অহা নাই এতিয়া চান্স পাইছে চব লৈ ব্ৰাহ্মণবিলাকে ধৰিছে ৰাখিছে এই ক'ত যোৱা তহঁতে নহয় জবৰদস্তি কেনে গুচি গৈছে
আৰু কৃষ্ণ খুৱাইছে হেৰি কৰিছে তাৰপিছত সিহঁতে কৈছে কৃষ্ণ আমি আৰু নাযাওঁ আৰু ঘৰত এহেঁতি থাকিম তোমাৰ লগতে থাকিম নাই 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 তোমালোকে ঘৰত যাব লাগিব ঘূৰি যাব লাগিব কৈছে আমি যদি ঘৰত ঘূৰি যাওঁ আমাক আমাৰ পতিসকলে গ্ৰহণ নকৰিব আমি তেওঁলোকক অৱজ্ঞা কৰি কিনে আহিছো আমাৰ যিসকল পতিদেৱসকলক আমাক আৰু গ্ৰহণ নকৰে কৃষ্ণই কৈছে তোমালোকে যোৱাচোন মই কৈছো নহয় তোমালোকক গ্ৰহণ কৰিব সিহঁত ঘূৰি আহিছে আৰু পিছত ব্ৰাহ্মণবিলাকে কৈ আছে তোমালোকৰ জীৱনটো ধন্য আমি বেদ পাঠ কৰিলো যজ্ঞ কৰিলো ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিলো আৰু আমি বুজিয়ে নাপালো যে কৃষ্ণ ভগৱান আচ্ছা এতিয়াতো বুজি পালি কৃষ্ণ ভগৱান যা এতিয়া গৈ লগ কৰিয়া নেযায় কেলে নেযায় কংসৰ ভয় বুজি পালে পুৰুষ কেইটাৰ ভয় মাতাজী কেইটাৰ ভয় নাই কংসৰ কাৰণে আৰু ভয় কাৰ লাগি আছে তো সেইকাৰণে এইটো দিছ এ ডিফাৰেন্স তো সেইকাৰণে প্ৰভুদেৱে কৈছে প্ৰভুদেৱে ভাগৱতমত লিখিছে যে যিকোনো ধাৰ্মিক সভাত তেওঁলোকৰ সংখ্যাটো বেছি আৰু সেইকাৰণে মাতাজীবিলাকে ভগৱানৰ কৃপাটো বেছিকৈ পায় প্ৰভুবিলাকে ফিলচফি ভাবি থাকোঁতে মাথাটো ঘূৰাই ঘূৰাই পকাই থাকোঁতে সময়টো যায় গৈ গৈ লাষ্টত যদি মৰাৰ আগতে গম পালে কৃষ্ণ ভগৱান সময়টো পাৰেই হৈ গ'ল নাম জপ কেতিয়া কৰিব মৰাৰ আগতে গম পালে বুজি পালে বোলে গীতা পঢ়ি বোলে কৃষ্ণ ভগৱান জীৱনটোতো গ'ল নাম জপ নকৰিলে সেইকাৰণে এইটো নাৰীগণ মনোহাৰী তো এটা কৈছে যেনেকে লোহা এটুকুৰা যে লোহাই কি আকৰ্ষণ কৰে চুম্বকে কি আকৰ্ষণ কৰে লোহা যদি এটুকুৰা যদি ডাঙৰ মেগনেট চুম্বক এটুকুৰা থাকে আৰু সৰু সৰু যদি গজাল কিছুমান থাকে চুম্বকটো যিফালে লৈ যাব গজালবিলাকো সিফালে যাব ঠিক তেনেকে কৃষ্ণৰ ফালে স্ত্ৰীবিলাকৰ মনটো এই জগতৰ যিমানবিলাক দেৱী দেৱতাৰ ছোৱালী আছে যিমান ঋষি মুনিৰ আছে এই জগতৰ সকলোৰে মনটো আকৰ্ষণ কৰে আৰু গোপীবিলাকে কয় যে পৃথিৱীত এনেকুৱা কোন স্ত্ৰী আছে যে তোমাৰ প্ৰতি আকৰ্ষিত নহব ভগৱানৰ গুণবিলাক এনেকুৱা নহয় নোৱাৰে কৃষ্ণৰ প্ৰতি আকৰ্ষণ নহয় নোৱাৰে তো কৈছে যে কৃষ্ণৰ যিমানবিলাক মহিষীবিলাক আছিলে সেইবিলাক আচলতে লক্ষ্মী দেৱী হয় আৰু আমি সকলোৱে জানো যে লক্ষ্মী দেৱীয়ে এটা স্থানত নাথাকে আৰু কিন্তু কৃষ্ণৰ প্ৰতি সিহঁতৰ মনটো ইমানে আকৰ্ষিত হয় সিহঁতে ঘৰত বহুত সিহঁতৰ সেৱিকা আছে সেইবিলাকক সেৱা কৰিব নিদিয়ে কৃষ্ণ আৰু মহিষীবিলাকে কৰে নিজে চব সেৱা কৰে খোৱা লোৱাৰ দায়িত্ব চামৰ ঝুলোৱা এইবিলাক গোটেইবিলাক কি কৰে সিহঁতে নিজে কৰে এইটো হৈছে কৃষ্ণ ইমান আকৰ্ষণ কৰে তো কৃষ্ণই ভাগৱত গীতাত আমাৰ পৰা এটা বস্তু বিচাৰিছে কৃষ্ণ আমাৰ পৰা ভাগৱত গীতাত কি কৈছে আমাৰ পৰা এটা বস্তু বিচাৰিছে কি বস্তু বিচাৰিছে কৃষ্ণ আমাৰ পৰা আমাৰ মনটো বিচাৰিছে কৃষ্ণ কি বিচাৰিছে আমাৰ পৰা মনটো বিচাৰিছে ময়ৈব মন আধত্স ময়ি বুদ্ধিং নিবেশয়া কৃষ্ণই আমাৰ পৰা টকা বিচৰা নাই পইচা বিচৰা নাই প্ৰথমতে কি বিচাৰিছে ফাৰ্ষ্ট অপচন দিছে তোমাৰ মন আৰু বুদ্ধিটো দিয়া আৰু কৃষ্ণই কৈছে তোমাৰ যদি মন আৰু বুদ্ধিটো যদি দিব নোৱাৰা তেনেহলে কি কৰা কমসে কম বৈধি সাধন ভক্তিৰ অনুশীলন কৰা এজন প্ৰামাণিক গুৰু গ্ৰহণ কৰা কৰি কিনে তেওঁৰ নিৰ্দেশ মতে ভক্তি যোগৰ অনুশীলন কৰা ভগৱানৰ নাম জপ কৰা কিছুমান বিধি নিষেধ এনেকে বস্তুবিলাক আছে এইবিলাকৰ পালন কৰা তেনেকে কৰা তাৰপিছত কৃষ্ণই আৰু অপচন দিছে যদি হেতু কৰিব নোৱাৰা তেনেহলে মোৰ কাৰণে কিবা কৰা কৰ্ম কৰা টকা পইচা দি হওক শৰীৰেৰে হওক মনেৰে হওক বুদ্ধিৰে হওক হেতু কৰা তেনেকে ভগৱানে বেলেগ বেলেগ অপচন দিছে কিন্তু সকলোকে ভগৱানে কি কৰিছে যদি কোনোবাই যদি মনটো দিয়ে তাৰ সব গুচি গ'ল যদি মন দিয়ে কোনোবাই যদি কৃষ্ণক মনটো দিব পাৰে তেওঁ কি শৰীৰটো নাযাব যদি গাড়ীৰ ইঞ্জিনটো যদি যায় গাড়ীৰ যদি ইঞ্জিনটো আগত থাকে ডাব্বাবিলাক পিছে পিছে নাযাব এই যে ভাগৱত কৰা যিমানবিলাক ভক্ত ইয়ালৈ আহিছে তেওঁলোকৰ আগতে কি আহিছে মনটো আহিছে নে শৰীৰটো আহিছে যেতিয়া ঘৰত আছে ঘৰত থাকোঁতে মনটো ক'ত পাইছে আহি ইয়াতে আহি পাইছে সেইকাৰণে শৰীৰটো পিছতে আহিছে আৰু কোনোবা ইয়াতে আছে মনটো যদি বেলেগ স্থানত আছে উঠি কেনে আকৌ তাতে যাব তো কোনটো বেছি ডাঙৰ মনটো বেছি শক্তিশালী নে আমাৰ শৰীৰটো বেছি শক্তিশালী আমি যে কাৰ্য কৰোঁ যিকোনো কাৰ্য কৰোঁ আমাৰ শৰীৰে কৰে নে আমাৰ মনে কৰে
কাৰ্য মনে কৰে শৰীৰে নকৰে কাৰ্য কোনে কৰে মন আৰু বুদ্ধি এই দুটা মনে বিচাৰে বুদ্ধিয়ে গাইডেন্স কৰে এইটো কৰিব বিচাৰ তেনে এনেকে যাবি এইটো বস্তু এইটো শৰীৰটো পিছত এনে মাধ্যম কি পিছত গৈ থাকে একেনে ভগৱানে প্ৰথমতে কৈছে মনটো দে তাৰপিছত দেখিছে মনটো যদি দিব নোৱাৰ তেনে কি কৰিব আৰু ঠিক আছে আৰু সাধুৱে কৈছে যে হৰে কৃষ্ণ জপ কৰ প্ৰসাদ খা মন্দিৰত যাবি অলপ সেৱা কৰিবি তুমি কি কৰ আৰু বেলেগ কি কৰিবি হেতু কৰিব নোৱাৰিলে কিবা কৰ্ম কৰিবি মোৰ কাৰণে ঘৰ বনাই দিবি তেনেকে সেইকাৰণে আমি আগতে এবাৰ শুনিছো যে এইটো জয়পুৰৰ ৰাজকুমাৰী বিষ্ণুপ্ৰিয়া জয়পুৰৰ ৰাজকুমাৰী বিষ্ণুপ্ৰিয়া যেতিয়া জগন্নাথপুৰীৰ পাণ্ডা গৈছে আৰু প্ৰতি বছৰে পাণ্ডাবিলাক যায় তাৰ পৰা কিবা লৈ কেনে আহে আৰু পাণ্ডাৰ হাতত দিয়ে জগন্নাথৰ কাৰণে বস্তুবিলাক দিয়ে সবে বেলেগ বেলেগ উপহাৰ দিছে তো জয়পুৰৰ ৰাজকুমাৰী বিষ্ণুপ্ৰিয়াই কি কৰিছে ভগৱানৰ কাৰণে এখন চিঠি লিখিছে গছৰ পাতত সেইটো ধুনীয়া এটা বক্সৰ মাজত হৰি 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 বল হৰি বল তো গছৰ পাতত ধুনীয়া এখন চিঠি লিখিছে চিঠিটি ধুনীয়া বক্স এটাৰ ভিতৰত সোমাই কেনে পাণ্ডাৰ হাতত দিছে কৈছে এইটো প্ৰভুক দিবা মই প্ৰভুৰ কাৰণে উপহাৰ পঠাইছো আৰু যেতিয়া ৰাস্তাত গৈ আছে তো পাণ্ডাজনে ভাবিছে খুব ভাল উপহাৰ দিছে খুলি চাওচোন ভিতৰত কি আছে খুলি চাইছে দেখিছে গছৰ পাত এটা ভাবিছে ৰাজকুমাৰীৰ আমাৰ ভাষাত তাৰ চিঙা বুলি কয় ৰাজকুমাৰীৰ কি হ'ল তাৰ চিঙিলে জগন্নাথৰ কাৰণে কি পঠাইছে এটা গছৰ পাত তাৰ গৈছে পেলাই দিছে বক্সতে কাম নাই নেকি মই ইমান দূৰৰ পৰা খোজকাঢ়ি কেনে সেই বক্সটো লৈ কেনে যাম মোৰ কাম নাই গছৰ পাত এটা লৈ কেনে মই যাম জয়পুৰৰ পৰা জগন্নাথ খোজকাঢ়ি যাব লাগে মোৰ কাম নাই বুজাতে এনে লৈ পেলাই থৈ গুচি গ'ল গুচি গৈ কেনে আৰু এদিনতো না বহুত কেইদিনৰ পিছত গৈ ঘৰ পালে ঘৰত গৈ ভাবিছে ইমান ভাগৰ চাগৰ লাগিছে খাই বৈ কেনে টোপনি মাৰিছে অলপ আৰাম কৰিছে তাৰপিছত সপোনত আহিছে জগন্নাথ আহিছে প্ৰভু আহিছে কৈছে মই বাকি উপহাৰবিলাক পালো যে এটা উপহাৰ নাপালো বোলে কি উপহাৰ বিষ্ণুপ্ৰিয়াই মোৰ কাৰণে এটা উপহাৰ পঠাইছিলে উপহাৰটো নাপালো কৈছে কিহৰ উপহাৰ কি যে বক্স এটাৰ ভিতৰত কিবা এখন পত্ৰ এটা পঠাইছিলে মোলৈ লাভ লেটাৰ প্ৰেম পত্ৰ হেতু নাপালো কৈছে কুট কি আছে গছৰ পাত এটা পঠাইছে মই পেলাই থৈ আহিছো কৈছে মোৰ কাৰণে ইমান মূল্যৱান এটা উপহাৰ পঠাইছে তুমি যেতিয়া দলিয়ে পেলাই দিছা মই লগে লগে উঠাই লৈছো মই বুকুত লগাই লৈছো কৈছে জগন্নাথে কি কৈছে তুমি যেতিয়া দলিয়ে পেলাই দিলা নহয় ইমান মূল্যৱান উপহাৰ দিছা এনেকুৱা মূল্যৱান উপহাৰ আজিলৈ কোনেও দিয়া নাই শংখ বজাই কেনে কৈছে সঁচা কথা কৈছে একদম সঁচা কথা কৈছে শংখ বজাই দিছে একদম 100%। জগন্নাথে কৈছে এনেকুৱা মূল্যৱান উপহাৰ দিলে মই কোনেও পঠোৱা নাই তুমি গৈ কেনে চাবা আজি মন্দিৰত গৈ মোৰ দৰ্শন কৰিবা এই পাত্ৰবোৰ এতিয়াও মোৰ বুকুত লাগি আছে পিছদিনাখন যেতিয়া জগন্নাথৰ অলটাৰ খুলিছে পাণ্ডাবিলাকে গৈ চাইছে আৰে জগন্নাথৰ গাত এইটো গছৰ পাত কেনেকৈ আহিলে ৰাতি চোৰটোৰ সোমালে নেকি মন্দিৰত তাৰপিছত এনেকৈ জখলা বগাই কেনে উঠি কেনে গৈছে পাতটো নুমাই আনিছে আৰু তাতে কি লিখা আছে জগন্নাথৰ কাৰণে প্ৰেম পত্ৰ লিখিছে বিষ্ণুপ্ৰিয়াই চিঠি লিখিছে কি লিখিছে ৰত্নাগাৰস্তবগৃহং গৃহিণী চ লক্ষ্মী কিম দেয়মস্তি ভৱতে পুৰুষোত্তমায়া আভীরগোপললনা হৃতমানসায় দত্ত্বং মনস্তদनु কৃপয়া গৃহানা রত্নাগরস তব গৃহং গৃহিণী চ লক্ষ্মী হে প্ৰভু আপুনি ৰত্নৰ সাগৰত থাকে ৰত্নাগাৰস তব গৃহং আৰু আপোনাৰ ঘৰৰ যি গৃহিণী হৈছে সাক্ষাৎ লক্ষ্মী দেৱী যাৰ ঘৰত সাক্ষাৎ লক্ষ্মী দেৱী থাকে তাতে আপুনি কি টকা পঠাব পেপাৰ মানি পঠাব কি পঠাব কোন পঠাব ৰূপ পঠাব কি পঠাব আৰু লক্ষ্মী দেৱী আছে যাৰ ঘৰত
ৰত্নৰ সাগৰত যি থাকে কিহৰ অভাৱ মই ভাবিলো প্ৰভু কিনো পঠাম আপোনালে কিম দেয়মস্তি ভৱতে পুৰুষোত্তমায় এই পুৰুষোত্তমা হে কৃষ্ণ মই আপোনাক কিনো দিম তাৰপিছত মই এটা বস্তু ভাবিলো আপোনাৰ এটা বস্তুৰ অভাৱ আছে আপোনাৰ এটা বস্তু নাই ভগৱানৰ কিবা বস্তু নাথাকে তেনেকুৱা হ'ব পাৰে নেকি হা কি কয় আপোনালোকে ভগৱান যদি কিবা নাই তেনে ভগৱান কিহৰ ভগৱান হ'ল এটা বস্তু কম থাকে হা ভগৱানৰ সব থাকিব লাগে না ওম পূৰ্ণম অদঃ পূৰ্ণম পূৰ্ণস্য পূৰ্ণমাদায় ভগৱান হৈছে পূৰ্ণ ভগৱানৰ পৰা যিমান বস্তু হেবিলাকো পূৰ্ণ তেনে ভগৱানৰ কি কম আছে বিষ্ণুপ্ৰিয়াই কৈছে প্ৰভু আপুনি যেতিয়া বৃন্দাবনৰ পৰা মথুৰালৈ গ'ল আপোনাৰ মনটো গোপীবিলাকে চুৰি কৰি ৰাখি দিলে কি কৰি দিলে আপুনি যে বৃন্দাবনৰ পৰা গুচি গৈছিলে আপুনি মানটোহে গ'ল ব্যক্তিটোহে গ'ল মনটো আপোনাৰ নাই আপোনাৰ এটা সমস্যা কি হৈছে আপোনাৰ লগত মন নাই সেইকাৰণে মই কি কৰিছো মোৰ মনটো আপোনাক দিছো এটোৰে কামটো চলাই থাকক কাৰণ বৃন্দাবনৰ বাহিৰত আছে আৰু মনটো বৃন্দাবনত আছে গোপীবিলাকে চুৰি কৰি লৈ ললে সেইকাৰণে আপোনাৰ মন নাই সেইকাৰণে মোৰ মনটো আপোনাক দিছো কৃপয়া গ্ৰহণ আভিৰ গোপ লালনা 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 হিতমানসায় আপোনাৰ মন চুৰি কৰি দিলে দত্তম মনস্তদনু মই মোৰ মনটো দি দিলো আপোনাক কৃপয়া অনুগ্ৰহ কৰি গ্ৰহণ কৰিব আৰু জগন্নাথে লগ গলে বুকুত এনেকে লৈ আছে উচ্চ কোটিৰ ভক্ত সেইকাৰণে কৈছে নাৰীগণ মনোহাৰী স্বাভাৱিকভাৱে স্ত্ৰীবিলাকৰ মনবিলাক হৰণ কৰে যেতিয়া মথুৰাত প্ৰৱেশ কৰিছিলে কৃষ্ণ গৈছিলে মথুৰাত গৈছে যেতিয়া মল্লযুদ্ধ খেলাৰ যে খেলপথাৰ প্ৰৱেশ কৰিছিলে তেতিয়া মল্লানাং আসৰনিৰাং নৰবৰহ স্ত্ৰীণং স্মৰ মূৰ্তিমান স্ত্ৰীবিলাকে যেতিয়া কৃষ্ণক দেখা পাইছে সিহঁতে কি ভাবিছে কামদেৱ হা কেনেকৈ ভাবিছে কামদেৱ আহিছে কামদেৱ আজি কোন আহিছে আমাৰ ইয়াতে কামদেৱ আহি গৈছে আৰু কামদেৱ মানে সবৰ স্ত্ৰীবিলাকৰ সকলোৰে মন হৰণ কৰে কৃষ্ণ তেনেকৈ দৰ্শন কৰিছে তাৰপিছৰ আৰু এটা খুব ধুনীয়া গুণ অদ্ভুত গুণ কৃষ্ণ হৈছে সৰ্ব আৰাধ্য কোনে ক'ব নোৱাৰে যে মই কৃষ্ণক আৰাধনা নকৰো কিন্তু কোনেও ইয়াৰ পৰা বাচিব নোৱাৰে তাৰ কাৰণে সকলোকে একদম মহান যি বৈষ্ণৱানম যথা শম্ভু বৈষ্ণৱৰ শিৰোমণি হৰ হৰ মহাদেৱ দেৱ দেৱ মহাদেৱ মহাদেৱে কৈছে পাৰ্বতী দেৱীক কৈছে পাৰ্বতী দেৱীয়ে সুধিছে প্ৰভু আপুনি কাৰ নাম জপ কৰি থাকে পাৰ্বতীয়ে সুধিছে প্ৰভু আপুনি কাৰ নাম জপ কৰি থাকে মোৰ লগত ক'ব ৰাম 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 ইতি তিনবাৰ কৈছে ৰাম 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 ইতি ৰমে ৰামে মনোৰমে সহস্রনাম তৎপিল্লম राम नाम बरानने तो শিৱই কৈছে মই ৰাম নাম জপ কৰি থাকো মই কি কৰো ৰাম নাম জপ ৰাম ৰাম ৰামেতি আৰু মই তাতে ইমান আনন্দ পাওঁ ৰমে ৰামে মনোৰমে মোৰ মন একদম তৃপ্ত হৈ যায় সহস্র নাম বিস্ততুল্লম কৈছে বিষ্ণু সহস্র নাম জপ কৰিলে এজন ব্যক্তিয়ে যি ফল লাভ কৰিব পাৰে কেৱল এবাৰ ৰাম নাম ললে হি ফল পায় সেইকাৰণে মই কি কৰি থাকো বৰানন আনন্দ মানে যে মুখ পাৰ্বতী দেৱীৰ খুব দেখিবলৈ খুব ধুনীয়া সেইকাৰণে গৌৰী one who is white in color গৌৰী তো সেইকাৰণে হে বৰানন হে সুন্দৰ মুখৰ অধিকাৰী হে দেৱী মই কেৱল ৰাম নাম জপ কৰি ৰাম ৰাম ৰামেতি राम राम रमे रामे मनोरमे सहस्रनाम्भिस्तत्पिल्लम राम नाम बरानने তেনেকে যে কৈছে আনকি শিৱই আৰাধনা কৰি থাকে আৰু আনহাতে ব্ৰহ্মগীতাত ব্ৰহ্মাই কৈছে এই জগতৰ সকলোৱে গণেশৰ পূজা কৰে কিহৰ কাৰণে বিঘ্ন নাশ কৰিবৰ কাৰণে বিঘ্ন বিনাশক বিঘ্ন হৰ্তা
গণপতি বাবা মৰিয়া হয়নে তো কৈছে গণেশে যিকোনো বস্তু কাৰ্য সাধন কৰিবৰ কাৰণে শক্তিৰ দৰকাৰ পাৱাৰ লাগিব নে এম্পাৱাৰমেন্ট লাগিব শক্তি নহলে সম্পন্ন নহয় তো সেইকাৰণে গণেশে এই জগতৰ বিঘ্ন নাশ কৰাৰ যিটো সেৱা সেইটো সম্পন্ন কৰিবলৈ যি শক্তি লাগে সেইটো কাৰ পৰা আহৰণ কৰে কৃষ্ণৰ পৰা আহৰণ কৰে দ্বন্দে প্ৰণাম সময়স গণাধিৰাজ বিঘ্নান বিহন্তো মলমস্য জগত্ৰেস্য তো বিঘ্নান বিহন্তু মলমস্য জগত্ৰেস্য তো জগতৰ গোটেই ত্ৰিজগতৰ বিঘ্ন নাশ কৰিবৰ কাৰণে যি শক্তি গণেশে কাৰ পৰা আৰম্ভ কৰে কৃষ্ণৰ পৰা পায় ইয়াত পাদপ পল্লৱ যাৰ কমল কমল পদ্ম নিজৰ দাঁতৰ ওপৰত ধাৰণ কৰে সেইকাৰণে কৈছে গোবিন্দমাদি পুৰুষম তমহং ভজামি আৰু যদি ব্ৰহ্ম সংগীতা চায় ব্ৰহ্ম সংগীতাত খালি ব্ৰহ্মাই খালি এটাই কৈ আছে গোবিন্দমাদি পুৰুষম তমহং ভজামি গোবিন্দম আদি হে আদি পুৰুষ হে কৃষ্ণ হে গোবিন্দ মই তোমাৰ কি কৰো আৰাধনা কৰো ব্ৰহ্ম সংগীতাত ईश्वर परम कृष्ण सच्चिदानंद विग्रह अनादिरादिर गोविंद सर्व कारण कारण चिंतामणि प्रकर सदमस कल्प वृक्ष लक्षामृत सुरभिरभिपालयन्तम् लक्ष्मी सहस्र सत संभ्रम सेव्यमानम् गोविंदमादि पुरुषम तमहं भजामि परमेश्वर कृष्ण सच्चिदानंद रूप সকলৰে আদি প্ৰভু অনাদি স্বৰূপ সমস্ত হেতুৰ হেতু শ্ৰী গোবিন্দ নাম ব্ৰহ্মা কহে ভজু হৰি হয়া নিষ্কাম চিন্তামণি ধামে কুতি কল্প বৃক্ষয়াবৃত কোটি লক্ষ্মী সেৱা কৰে আদৰে সতত সুৰভীৰ সঙ্গে প্ৰভু কৰে ন ব্ৰহ্মণ ব্ৰহ্মা কহে শ্ৰী গোবিন্দৰ কৰো ভজন কমল লোচন প্ৰভু মুখে বেলুবাই মস্তকে ময়ূর পাখি নীল মেঘ সমকায় কোটি কন্দর পর শুভা প্রভু করে ম্লান গোবিন্দ ভজনা লাগি ব্রহ্মা করে ন যতন তেনেকে কৈছে গোবিন্দ ব্ৰহ্মাই কি কৰি আছে কৃষ্ণ ভজনা কৰিবৰ কাৰণে হেৰি কৰি আছে দৌৰি আছে প্ৰেমাঞ্জনয়া সদিত ভক্তেৰ লোচন সদায় হৃদয়ে প্ৰভুৰ কৰে দৰ্শন অচিন্ত গুণ স্বৰূপ শ্যাম সুন্দৰ আদি পুৰুষ গোবিন্দক ভজু হো নিৰন্তৰ এনে কোনে কৈ আছে ব্ৰহ্মাই কৈ আছে তো আমাবিলাকৰনো কি কথা আমিবিলাকৰ কি কাউন্টিং হয় না আমি না ব্ৰহ্মা না শিৱ না ইন্দ্ৰ আমাৰ কোনো কাউন্টিং নাজানে কোনে হৰিসিংহাত আছে আমাক কেইজনে চিনি পায় বহুত কম মানুহে চিনি পায় এই আত্মীয়স্বজন কেইজনে চিনি পায় তো সেইকাৰণে মহাজনে এনে কথা পন্থা আমাৰ কাৰণে এটাই ৰাস্তা মহাজনে যেটো ৰাস্তা দেখাইছে আমি হেতু পালন কৰিব লাগে আৰু নিজৰ জল্পনা কল্পনা কৰাৰ কোনো দৰকাৰ নাই ব্ৰহ্মা যেটো ৰাস্তাৰে গৈছে শিৱই যেটো ৰাস্তাৰে গৈছে গণেশে যেটো ৰাস্তাৰে গৈছে আমি বিলাকে তাতকৈ মহান নহয় আমি হেতু ৰাস্তাৰে গলে হ'ল ঝামেলা শেষ আৰু মায়াবাদী সকলৰ যি প্ৰমুখ নেতা শ্ৰীপাদ শংকৰাচাৰ্য তেখেতেও কৈছে কৃষ্ণ ভগৱান ভজ গোবিন্দম
ভজ গোবিন্দম মূঢ়মতে। হে মূৰ্খ মানুহবিলাক, কি কৰি আছা? কৃষ্ণ ভজনা কৰা। সম্প্ৰাপ্তে সন্নিহিত কালে নাহি নাহি ৰক্ষতে দুক্ৰিয় কাৰণে। বাকীবিলাক যে ইমান বোলে যে জ্ঞান আহৰণ কৰি আছে, ইমান ডিগ্ৰীবিলাক আহৰণ কৰি আছে, চাৰ্টিফিকেটবিলাক পাই আছা, সেইবিলাকে তোমাক বচাব মৃত্যুৰ টাইমত? নবজায়, সেইবিলাকে কোনো নবচায়, সেইবিলাক ৰক্ষা নকৰে। কোনে ৰক্ষা কৰিব? কৃষ্ণ। ভজ গোবিন্দম, ভজ গোবিন্দ, ভজ গোবিন্দ, ভজ গোবিন্দ কি নাম রে, ভজ গোবিন্দ। ভজ গোবিন্দ, ভজ গোবিন্দ, ভজ গোবিন্দ কি নাম রে। गोविंद का नाम बिना तेरा, गोविंद नाम बिना तेरा, गोविंद का नाम बिना तेरा, गोविंद का कोई ना आवे काम रे, कोई ना आवे, कोई नया वे काम रे। भज गोविंद, भज गोविंद, भज गोविंद की नाम रे, भज गोविंद। दुनियादारी सपनों की खेला, दुनियादारी सपनों की खेला, जाना तुझको पड़े अकेला, जाना तुझको पड़े अकेला, भजले हरि का नाम रे, भजले हरि का नाम रे। भज गोविंद, भज गोविंद, भज गोविंद की नाम रे। मनमोहन को मन में बिठा के, मनमोहन को मन में बिठा के, चल ईश्वर की धाम रे, चल ईश्वर की धाम रे। हे भज गोविंद, भज गोविंद, भज गोविंद की नाम रे। तो भगवान कृष्ण तो সেইকাৰণে অৱশ্যে সৰ্ব আৰাধ্য আৰু কৃষ্ণ হৈছে সমৃদ্ধিমান। সমৃদ্ধিমান হৈছে অল অপুলেণ্ট, তাৰ মানে হৈছে সৰ্ব ঐশ্বৰ্যৰ অধিকাৰী। কৃষ্ণ হৈছে সৰ্ব ঐশ্বৰ্য। কৃষ্ণৰ ওচৰত এনেকুৱা এটা ঐশ্বৰ্য নাপাব যিটো কৃষ্ণৰ ওচৰত নাই, নহ'লে কৃষ্ণ কেনেকৈ ভগৱান হ'ব? ভগ মানে হৈছে ঐশ্বৰ্য। ভগ শব্দটোৰ অৰ্থ কি? ঐশ্বৰ্য, অপুলেন্স। আৰু বান মানে যাৰ ওচৰত ঐশ্বৰ্য আছে সেইজনকে কয় ভগৱান। সেইকাৰণে আমি কি কওঁ? ভগৱান। আমাক ভগৱান নকয়,
আমাক যদি ভগৱান বুলি কয় তেনে শব্দটোৰ মিস ইউজ কৰিছে অপব্যৱহাৰ হৈছে একো ঐশ্বৰ্যই নাই কি কৰিব ভগৱান তো ভগৱান হলে ছয়টা ঐশ্বৰ্য থাকিব লাগিব কেইটা ঐশ্বৰ্য ছয়টা 6 পৰাশৰ মুনিয়ে কৈছে ব্যাসদেৱৰ পিতৃ পৰাশৰ মুনিয়ে কৈছে কি ছয়টা ঐশ্বৰ্যস্য সমগ্ৰস্য বীৰ্যস্য সহস্য জ্ঞান বৈৰাগ্যৈশ্চৈব চন্নম ভাগা ইতিংগনঃ তো কি ছয়টা ঐশ্বৰ্য ভগৱানৰ ওচৰত থাকে তো প্ৰথমটো হৈছে ঐশ্বৰ্যস্য তো ভগৱানৰ ওচৰত সকলো ধন সম্পত্তিৰ মালিক হৈছে কৃষ্ণ লক্ষ্মীপতি বীৰ্যস্য আৰু ভগৱানৰ হৈছে সকলোতকৈ বলৱান আৰু যশঃ আৰু ভগৱানৰ যি প্ৰসিদ্ধি ভগৱানৰ সমান প্ৰসিদ্ধি কাৰো হ'ব নোৱাৰে বেছিটো হ'বই নোৱাৰে ভগৱানৰ সমানো হ'ব নোৱাৰে আৰু শ্ৰীয়ঃ আজি ভগৱানৰ যি সৌন্দৰ্য ভগৱানৰ সৌন্দৰ্যৰ লগতো কাৰো তুলনা নহয় আৰু 5 নম্বৰ হৈছে জ্ঞান ভগৱানৰ যিটো জ্ঞান তাৰ লগত কাৰোবাৰ তুলনা হ'ব এটো তুলনা নহয় আৰু 6 নম্বৰ হৈছে বৈৰাগ্য তে ছয়টা বস্তু এই ছয়টা লৈকে হৈছে কৃষ্ণ হৈছে ভগৱান আৰু এই জগততো কাৰোবাৰ যদি ছয়টাৰ এটাও থাকে ইমান ডাঙৰ ব্যক্তি হৈ যায় নহয় সব নিউজ পেপাৰত আহি যাব কোনোবা যদি খুব ডাঙৰ বেছি বৈৰাগী হৈ যায় নিউজ পেপাৰত আহিব বেছি ধনী হলে আহি যাব যদি ধুনীয়া হয় তেতিয়া আহিব আৰু বলৱান হয় তেতিয়া আহিব কিন্তু গোটেইকেইটা বস্তু কোনো ব্যক্তিৰ মাজত এই জগতৰ কাৰণ নাথাকে আৰু কাৰোবাৰ মাজত যদি থাকে তাৰ একদম অহংকাৰৰ বেলুনটো এনেকে ফুলি থাকিব এনেকে পুৰা ফুলি অহংকাৰৰ বেলুন সিহঁতে মই ভগৱান হৈ গ'ল এতিয়া কি ভাবিব মই ভগৱান হৈ গ'ল মই এতিয়া যি ইচ্ছা তাকে কৰিব পাৰোঁ পিছে ভগৱান সৰ্বৈশ্বৰ্যৰ অধিকাৰী হোৱাৰ পিছতে ভগৱানৰ মাজত কি আছে অসীমিত মাত্ৰাৰ দয়া আছে জীৱৰ যে দুখ দেখা পায় ভগৱানে কষ্ট পায় আৰু ভগৱানে সদায় কি কৰিব খোজে জীৱবিলাক সহায় কৰিব খোজে ভগৱান ধনী হয় ভগৱান শক্তিশালী হয় জ্ঞানবান হয় তাৰ পিছতে কি হয় আৰু দয়াটো সেই হিচাপে বেছি আছে দয়া কৰুণা বহুত বেছি সেইকাৰণে ভক্তবিলাক ভগৱানে কৈ থাকে দয়াময় দয়া কৰা কৃপাময় কৃপা কৰা ভৱসাগৰতে পৰি ডুবে গলো চৰণে চপাই লোৱা তো যদি ভগৱানৰ দয়া নাকি এনে ভক্তবিলাক এনে গাই থাকে টাইম পাছ কৰিবৰ কাৰণে গাই থাকে আছে সঁচাকৈ আছে তো ভক্তবিলাকে এইটো উপলব্ধি কৰিব পাৰে তো আপোনালোক বেছিভাগে এটা গৃহস্থ মানুহ আপোনাৰ ঘৰ সংসাৰ চলায় আপোনালোকে জানে যে এখন ঘৰ চলাওঁতে কিমান কষ্টকৰ 4-5টা পৰিয়ালৰ কাৰণে কিমান অৰ্জন দৌৰিব লাগে ৰাতিপুৱা দৌৰিব লাগে 10 ঘণ্টা 12 ঘণ্টা তাৰপিছত কষ্ট কৰিব লাগে আকৌ ৰাত যাবলৈ কিমান কষ্ট হয় যদি 4-5টা 10টা পৰিয়াল হ'লে কি আৰু কিমান দৌৰিব লাগিব যদি 20টা হয় কিমান দৌৰিব লাগিব যদি 50টা হয় মালাকাৰ প্ৰভু কিমান দৌৰিব লাগিব কিমান কষ্ট কৰিব কিমান কাম কৰিব লাগিব যে 100টা হয় তেতিয়াহ'লে এই যে আমি ভক্তবিলাক ইয়াতে বহি অনুষ্ঠান কৰিছে এইবিলাকৰ কাৰণে যিসকলে আয়োজন কৰিছে তেওঁলোকে কষ্ট কৰিছে নে ইফালে দৌৰিছে কৃষ্ণৰ পৰিয়ালটো কিমান ডাঙৰ জানে কৃষ্ণ খালি নামেৰে ভগৱান নহয় কৃষ্ণৰ পৰিয়ালৰ সংখ্যাটো কওকচোন কিমানজন পৰিয়ালৰ সংখ্যাটো মানে গোটেই সব মিলাই কেনে আইডিয়া কৰকচোন কিমানজন হ'ব 100 200 1000 পত্নীয়ে দেখোন 16108 তে এজনী মাতাজীৰ পৰা 10টাকে সন্তান জন্ম পাইছে তেনেহলে 16108 পূৰণ 10 তাৰপিছত সেই ল'ৰাবিলাকৰ বিয়া পাতা নাই সিহঁতেতো বিয়া পাতিছে না আকৌ সিহঁতৰ 10টাকে হৈছে আকৌ নাতিবিলাক হ'ল নাতিবিলাকো বিয়া পাতিছে আৰু এনেকৈ গোটেইবিলাক মিলাই কেনে কৃষ্ণৰ আৰু চাকৰ বাকৰ বিলাক আছে না কৃষ্ণ এনেকৈ ৰজা হৈ কেনে খালি সব নিজে কাম কৰিব নেকি
ৰজা হ'লেতো ঘৰৰ সেৱিকাও থাকিব লাগিব না, সেৱক সেৱিকা, ঠিক আছে। তো গোটেইবিলাক মিলাই কেনে শ্ৰীল প্ৰভুপাদে কৃষ্ণ ভোগলৈ লাগিছে প্ৰায় 100 কোটি। হৰে কৃষ্ণ, কিমান? 100 কোটি। আৰু কৃষ্ণই এই গোটেইবিলাকক মেইনটেইন কৰিবৰ কাৰণে কেতিয়াও ফেক্টৰী খোলা নাই, কেতিয়াও চাকৰি কৰিব যোৱা নাই। That is why he is God. সেইকাৰণে কৃষ্ণ ভগৱান। কৃষ্ণই যিটো কৰিছে আজিলৈ খালি আমিতো এনেকুৱা ইমানখিনিলে চাওঁ, কৃষ্ণ ৰাসলীলা কৰিছে, মানুহবিলাক বিয়া কৰাইছে, আমাক এজনীও নিদিয়ে, ছোৱালী বিচাৰি বিচাৰি নাপাওঁ, চাই থাকিলে চব কৈ বুকিং বুলি কয়, ছোৱালী নেপায়। আজিকালি ছোৱালী বিচাৰি নাপায়, চব বুকিং হৈ থাকে। তুমি নিজে আৰু একদম 16,000 লৈকে একদম মস্তি কৰি আছা, আৰু ৰাসতটো কিমান আছিলে হিচাপেই নাই। সেইকাৰণে কৃষ্ণক বেয়া পায় বহুতে, তুমি খালি হেৰি মস্তি কৰি থাকা, আমি নাই। আৰে কৃষ্ণই যে 100 কোটিক ভৰণ পোষণ দি আছে, এইটো সেইবিলাকতো আমাৰ খবৰ নাই। আমাৰতো চকুটো হ'ল ৰাসলীলা, ৰাসলীলা। কৃষ্ণ হ'ব কাহ্না, কাহ্না হ'ব, কাহ্না, কাহ্না হ'ব, কৃষ্ণ হ'ব যায়। আৰু বিল্ডিং কিমানটা আছিলে জানে? ঘৰ 9 লাখ। আমাৰ নিচিনা জুপুৰি নহয়, আমাৰ বিলাক জুপুৰি হয়। কৃষ্ণৰ বিল্ডিঙৰ সন্মুখত আমাৰ যে বিল্ডিংবিলাক কেনেকুৱা লাগিব জানে? ঝুপৰপট্টিৰ নিচিনা লাগিব। এই ৰেলৱে ষ্টেচনৰ কাষত যে মানুহবিলাক থাকে না, ঘৰ চৰ নাই, তেনেকুৱা লাগিব আমাৰ। কৈছে এই জগতৰ যিবিলাক মিছ ইউনিভাৰ্চ, সেইবিলাক যদি গোপীবিলাকৰ সন্মুখত আহে কেনেকুৱা লাগিব জানা? বান্দৰী, বান্দৰী। এইটো বান্দৰৰ নিচিনা চেহেৰা লগাইছে, কোন হয়? মানে এই জগতৰ মিছ ইউনিভাৰ্চ বিলাক মানে ওপৰলৈ স্বৰ্গলোকৰ অপ্সৰাবিলাক তাতকৈ বহুত ধুনীয়া। স্বৰ্গলোকৰ অপ্সৰাৰ সন্মুখত বোলে এই কি কয় আমাৰ এই জগতৰ সুন্দৰী স্ত্ৰীবিলাক একেবাৰে সৌন্দৰ্য ম্লান হৈ যায়। আকৌ যে অপ্সৰাবিলাক স্বৰ্গলোকৰ যিবিলাক অপ্সৰা, সেইবিলাক যেতিয়া ব্ৰহ্মলোকৰ যিবিলাক অপ্সৰা, সিহঁতৰ সন্মুখত যায় স্বৰ্গলোকৰ অপ্সৰাবিলাকৰ সৌন্দৰ্যই নোহোৱা হৈ যায়। আৰু ব্ৰহ্মলোকৰ যিবিলাক অপ্সৰা, সেইবিলাক যেতিয়া গোপীবিলাকৰ বৈকুণ্ঠৰ যিবিলাক স্ত্ৰীবিলাকৰ সন্মুখত থিয় কৰাই দিয়ে, তেতিয়া সিহঁতৰ সৌন্দৰ্য একো কামেই নাই। আৰু বৈকুণ্ঠ লোকৰ যিবিলাক স্ত্ৰী, সেইবিলাক যেতিয়া গোপীবিলাকৰ সন্মুখত থিয় হয়, সিহঁতৰ সৌন্দৰ্যটো ম্লান পৰি যায়। তেনেহ'লে কল্পনা কৰক যে গোপীবিলাক কিমান ধুনীয়া আছিলে। কল্পনা কৰিব পাৰে? কল্পনা কৰাটো বহুত কঠিন। ৰাধে জয় জয় মাধৱ দৈতে, রাধে জয় জয় মাধব দৈতে, রাধে জয় জয় মাধব দৈতে, গোকুল তরুণী মন্ডল মোহিতে, গোকুল গোকুল তরুণী মন্ডল মোহিতে, রাধে জয় জয় মাধব দৈতে, রাধে জয় জয় মাধব দৈতে। করুণাং কুরুময়ী করুণা ভরিতে, করুণাং করুণাং কুরুময়ী করুণা ভরিতে, সনক সনাতন বর্ণিত চরিতে, সনক সনাতন বর্ণিত চরিতে, রাধে জয় জয় মাধব দৈতে, রাধে জয় জয় মাধব দৈতে, রাধে জয় জয় মাধব দৈতে। তো বহুতে ভাবে ৰাধা ৰাণী এই গোপীবিলাক কিনো, সিহঁতেতো বহুত ব্ৰজৰ কি সাধাৰণ ছোৱালী, যিবিলাকে গোমাতাৰ সেৱা কৰে বা গুৰু চৰণ কৰে, এইবিলাক মানুহক বেছি ইম্পৰ্টেণ্ট মানুহ বুলি নাভাবে মানুহে। এই গোপীবিলাকনো কি ইমান সাধাৰণ স্ত্ৰী হয়, কি কৰে? এই গোবৰৰ কান্দা বনাই থাকে, গোবৰৰ পিঠা বনায়, গাখীৰ দোহন কৰে, সাধাৰণ ছোৱালী। এতিয়া কৈছে
যে সনক সনাতন 4 কুমার ব্রহ্মার সন্তান এটা হচ্ছে নৈষ্ঠিক ব্রহ্মচারী সবই জানে সনক সনন্দন সনাতন সন্ত কুমার 4 পুত্র ব্রহ্মাণ্ডৰ প্ৰথম সিহঁতে ব্ৰহ্মাই প্ৰথম সৃষ্টি কৰিছে সিহঁতে নৈষ্ঠিক ব্ৰহ্মচাৰী এটা বিবাহ কৰোৱা নাই আৰু 4 কুমাৰ নৈষ্ঠিক ব্ৰহ্মচাৰী সিহঁতে কি কৰি আছে ৰাধাৰ নিজৰ প্ৰাৰ্থনা কৰি আছে সনক সনাতন ৰাধাৰ গুণগান কোনে কৰে 4 কুমাৰে কৰে আৰু কৈছে করুণাং কুৰুময়ী করুণা ভৰিতে হে ৰাধাৰাণী আমাক কৃপা কৰক ৰাধাৰাণী আৰু গোপীবিলাকৰ ওচৰ কৃপা ভিক্ষা কোনে কৰি আছে 4 কুমাৰে আৰু 4 কুমাৰ কোন মূৰ্খ ব্যক্তি ব্ৰহ্মাই যেতিয়া এই জগতত জ্ঞান দিছে জ্ঞান প্ৰথমতে কাক দিছে জানে 4 কুমাৰক দিছে আৰু তেওঁলোকে আৰাধনা কৰি আছে শ্ৰীমতী ৰাধাৰাণী তেনেহলে ৰাধাৰাণী কি সাধাৰণ ছোৱালী এই জগতৰ হ্যাঁ কি কয় আপোনালোকে আমি মই বাৰু মূৰ্খ কিন্তু 4 কুমাৰটো মূৰ্খ নহয় তেওঁলোকে যদি ৰাধাৰাণী কৃপা বিচাৰিছে গুণগান কৰিছে সনক সনাতন বৰ্ণিত চৰিতে ৰাধাৰাণীৰ চৰিত্ৰৰ কথা কোনে গুণগান কৰিছে 4 কুমাৰে গুণগান কৰি আছে করুণাং কুৰুময়ী করুণা ভৰিতে सनक सनातन वर्णित चरिते राधे जय जय माधव दैते कृष्ण माधवर प्रिय प्रिय श्रीमती राधाराणी 4 কুমাৰে প্ৰাৰ্থনা কৰিছে আমাক অলপ কৃপা কৰক দিস ইজ ৰাধাৰাণী তো কৃষ্ণৰ আন এটা মহান গুণ আছে বলিয়ান তো যিমান বিলাক এই ব্ৰহ্মাণ্ডৰ খুব প্ৰমুখ ব্যক্তি আছে সেই সকলৰ ভিতৰত আছে প্ৰমুখ ব্যক্তি কৃষ্ণ যেতিয়া দ্বাৰকাত কৃষ্ণ থাকে এনেকে দেৱী দেৱীবিলাক আহে বহিবৰ কাৰণে দিয়ে আৰু দেৱতাবিলাকে স্তুতি কৰি থাকে ইন্দ্ৰ স্তুতি কৰি থাকে ব্ৰহ্মা আহে শিৱ আহে আৰু সকলোৱে যে স্তুতি কৰি থাকে কোন দিগদাৰ হয় তো যে দ্বাৰপাল আছে কয় আপোনালোকে যাওক আজি কৃষ্ণ বহুত ব্যস্ত হৈ আছে পিছত আহিব কি কৰক এতিয়া যাওক না আপোনালোকে আৰু এনেকে জোৰ জোৰকে মন্ত্ৰবিলাক কি পাঠ কৰি আছে কৃষ্ণ দিগদাৰ হয় নহয় বলিয়ান আৰু কৃষ্ণৰ তো 50 নম্বৰ কোৱালিটি এটা আছে ঈশ্বৰা ঈশ্বৰ মানে কি নিয়ন্ত্ৰণ পৰম নিয়ন্ত্ৰণ তো ঈশ্বৰ শব্দৰ দুটা অৰ্থ আছে এটা হৈছে তেওঁ হৈছে স্বতন্ত্ৰ ইন্ডিপেন্ডেন্ট আৰু 2 নম্বৰটো হৈছে যাৰ নিৰ্দেশ আনে অমান্য কৰিব নোৱাৰে স্বৰাত মানে হৈছে যাৰ ওপৰত স্বতন্ত্ৰ ব্যক্তি হেজনকে কোহায় যাৰ সমান কোনো নাই আৰু যাৰ ওপৰত কোনো নাই হেজনে স্বতন্ত্ৰ আৰু এই সৃষ্টিত এজনে ব্যক্তি স্বতন্ত্ৰ আছে হেজন কৃষ্ণ ওম নমো ভগৱতে বাসুদেৱায় जन्मादियस्य यतन्वयादितरतः सार्थेषु अभिघ्न सरान् भागवतমৰ যেটো প্ৰথম শ্লোকা তাতে কি বুলি কৈছে কৃষ্ণ কৈছে সৰাত সৰাত মানে হৈছে স্বতন্ত্ৰ যে কাৰো অধীন নহয় সেই কাৰণে যেতে ব্ৰহ্মা আহিছিলে ব্ৰহ্মাই অপৰাধ কৰিলে ব্ৰহ্মাই কৃষ্ণৰ চৰণ অপৰাধ কৰিলে প্ৰাৰ্থনা কৰিলে কৃষ্ণ ব্ৰহ্মা স্তুতি কৰিছে কৃষ্ণ কিবা মই জোকালি চৰ্চা কৰি আছিল কৃষ্ণ কিবা ক'ব লাগিছিল না হু কিবা এটা ক'ব মাত দিব লাগিছিল একো কোৱা আৰু ইফালে ব্ৰহ্মাটো ভক্ত হয় ভগৱানৰ এটা কিবা ভুল কৰিছে বেলেগ কথা আৰু ইফালে কালিও ভগৱানৰ ভক্ত নাছিল আৰু কালিয়েটো কৃষ্ণক মাৰিব বিচাৰিছিল খুটিব বিচাৰিছিল তো কিন্তু কালিয়ে কৃষ্ণ কৃপা কৰিছে তাৰ মাথাত চৰণ কমলৰ চিহ্ন দি দিছে কি কৰিছে যোগীবিলাকে ধ্যান কৰি কৃষ্ণৰ চৰণ কমলৰ চিহ্ন নাপায় চৰণ কমলৰ দৰ্শন কৰিবলৈ নাপায় চৰণ কমলৰ দূৰৰ কথা ভগৱানৰ চৰণ কমলৰ নখৰ পৰা নিৰ্গত হোৱা ৰশ্মিৰ দৰ্শন কৰিবলৈ নাপায় চৰণ কমলটো বহুত দূৰৰ কথা নখৰ দৰ্শন নাপায় নখটো বাদ দিয়ক নখৰ পৰা ওলা ৰশ্মিটো দৰ্শন নাপায় আৰু সেই কৃষ্ণই কি কৰিছে কালিয় সৰ্পৰ ওপৰত মাথাত কি কৰিছে সব মস্তকবিলাকত চৰণ চিহ্ন দি দিছে কালি সৰ্প যেতিয়া কৃষ্ণ কৈছে তুমি ইয়াৰ পৰা যোৱা তে কি কৈছে প্ৰভু মই কেনেকৈ যাম গৰুৰ বাহিৰত ৰখি আছে এটো এটা জায়গা মই সেফ জায়গা কাৰণ ইয়াতে গৰু আহিব নোৱাৰে কাৰণ সৌভৰি মুনি অভিশাপ দি থৈ দিছে
ইয়াতে গৰুৰ আহিলে তাৰ বিপদ হ'ব সেইকাৰণে মই ইয়াতে থাকো কৃষ্ণই কৈছে তুমি এতিয়া চিন্তা কৰিব নালাগে মই ষ্টাম্প লগাই দিলো না মোৰ চৰণ কমলত চিহ্ন এতিয়া গৰুৰে একো নকৰে যোৱা ঠিক আছে ঈশ্বৰঃ কৃষ্ণই ইচ্ছা কৰিলে যাক ইচ্ছা কৃপা কৰিব পাৰে ব্ৰহ্মাই আহিছে একো কোৱা নাই কালিয়ে কৃপা কৰিছে এতিয়া কোনোবাই যদি কয় কেনেকুৱা কৃষ্ণ যে ব্ৰহ্মাক একো হেৰি কৰা নাই অৱজ্ঞা কৰিছে অৱহেলা কৰিছে আকৌ কালিয়ে কৃপা কৰিছে কৃষ্ণ কৰিব ঈশ্বৰত আমি ইয়াতে বহি আছো ভাগৱত কথা শুনি কেনে কৃষ্ণ আমাৰ বিলাকক কৃপা নকৰে বাহিৰৰ কোনোবা এজনক কৃপা কৰি দিব পাৰে আপুনি কমপ্লেইন কৰিব নোৱাৰে আমি ঠাণ্ডাত বহি ভাগৱত কথা শুনি থাকিলো আমাক কৃপাটো নকৰিলে সি বাহিৰৰ কোনোবাতে চিগাৰেট টানি আছিলে তাক কৃপাটো কৰিলে বিড়ি টানি আছিলে গণেশ বিড়ি কি বিড়ি বিড়িবিলাকৰ নাম ভাল থাকে গণেশ বিড়ি আজিকালি বিড়ি খাই নাই নাজানো বিড়ি খাইছিলে গণেশ বিড়ি খাই থকাতে কৃপা কৰিলে কি ক'ব আপুনি কৃষ্ণ কৰিব পাৰে কৃষ্ণ স্বতন্ত্ৰ আপুনি একো ক'ব নোৱাৰে কৃষ্ণৰ ইচ্ছা কাক কৃপা কৰে আৰু কৃষ্ণৰ এতিয়া এই যে এতিয়ালৈকে 50টা গুণৰ আমি চৰ্চা কৰিলো কেইটা গুণৰ চৰ্চা কৰিলো 50 কোৱালিটিজ এই 50টা গুণ জীৱবিলাকৰ মাজতো থাকে বিন্দু বিন্দু তয়া জীৱবিলাকৰ মাজত কি থাকে বিন্দু বিন্দু তয়া থাকে বেছিকে নাথাকে আৰু যদি ভগৱানৰ শুদ্ধ ভক্ত হ'ব পাৰে আপুনি তেতিয়াহ'লে আপোনাৰ তাত বেছিকে আহিব এটা কৈছে জীবেষু এতে বসন্তে अपि बिंदु बिंदु ते कच्चित কমন থাকে জীৱৰ মাজত আৰু যদি ভগৱানৰ ভাল ভক্ত হ'ব পাৰে তে বেছি বেছিকে হয় আৰু যদি ভক্ত নহয় তেতিয়া গুণবিলাক নাথাকে পৰিপূৰ্ণতয়া ভান্তি তত্ত্বৈব পুৰুষোত্তমে আৰু কৃষ্ণৰ তাত কিমান আছে এই গুণবিলাক একদম ভৰি ভৰি আছে 50টা গুণ আৰু এই গুণবিলাক 50টা গুণ ব্ৰহ্মাৰ মাজতে দেখিবলৈ পোৱা যায় আংশিকভাৱে তো সেইকাৰণে এই ভগৱানৰ যেটো গুণৰ বৰ্ণনা কৰিছে ভগৱানৰ কৃষ্ণৰ গুণ কেইটা 64 আৰু তাৰ তলত বিষ্ণুৰ গাত কিমানটা গুণ থাকে 60টা থাকে আৰু শিৱৰ তাত কিমানটা গুণ থাকে 55টা আৰু ব্ৰহ্মাৰ তাত 50 55 60 64 তো এতিয়ালৈকে আমি কেইটা চৰ্চা কৰিলো 50 আৰু 50 মানে হৈছে 78% কমপ্লিট হ'ল 50 মানে কি 78% যেতিয়া আৰু 5টা গুণগান কৰিব তেতিয়া হ'ব 84% আৰু যেতিয়া আৰু 5টা গুণগান কৰিব তেতিয়া হ'ব 94% আৰু যেতিয়া আৰু 4টা গুণগান কৰিব তেতিয়া হ'ব 100% এতিয়া আমি কিমানৰ পালো আজি পঞ্চম দিনাখন পঞ্চম নাই ষষ্ঠ দিন ষষ্ঠ দিনত আমি কিমানলৈ পালো 78% 80% কৰি দিম না 70% আৰু 80% কৰি দিলে সময় আছে তো এই গুণবিলাকৰ বৰ্ণনা কোনে কাক কৰি আছে কোনে কাক কৈ আছে এই গুণবিলাক কোনে কাক কৈ আছে প্ৰথম দিনা কৈছিল শিৱই পাৰ্বতী এই শিৱ আৰু পাৰ্বতীৰ মাজৰ কথোপকথন এই যে আমি গুণবিলাক চৰ্চা কৰি আছো বলে কোনে কাক কৈ আছে শিৱই পাৰ্বতী কৈ আছে তথা হি পদ্মে পাৰ্বতী সিতি কণ্ঠেন তদ্গুণা কন্দৰ্প কুটিলাৱণ্য ইত্যাদা পৰিকীৰ্তিতাঃ মানে পদ্ম পুৰাণত পাৰ্বতী দেৱী শিৱ এই গুণবিলাকৰ কথা কৈ আছে বৰিয়ন ঈশ্বৰচ্চেতি গুণস্তস্যানুকীৰ্তিতঃ সমুদ্ৰ ইব পঞ্চসস দুৰ্বিগাঃ হৰেৰ অমি তো এনেকে তো ইয়াৰ পিছৰ অথ পঞ্চ গুণ येसुर अंशेन গিৰিসু আদিসু ইয়াৰ গিৰিসু আদিসু মানে শিৱৰ কথা কৈছে তো ইয়াৰ পিছৰ যে 5টা কোৱালিটি শিৱৰ মাজত থাকে তো কি একেটা কোৱালিটি যিবিলাক জীৱৰ মাজত নাথাকে জীৱৰ মাজত একেটা নাথাকে তো কি থাকে নাম্বার 1 এটা আছে সদা স্বৰূপ সম্প্ৰক্তঃ যে ভগৱানৰ কৃষ্ণৰ শৰীৰ আমাৰ যে শৰীৰটো কি অৱস্থা শৰীৰৰ পৰিৱৰ্তন হৈ থাকে হয় কি না যিমান হাজি কাছি থাকিলেও সন্ধিয়া থাকিলেও ৰাতিপুৱালে গ'ল সন্ধিয়া গ'ল সৌন্দৰ্য না খালি আৰু বাচ্চা থাকিলে বাচ্চাটো সদায় বাচ্চা হৈ ডাঙৰ হ'ব আৰু আকৌ যৌৱন হৈ নাথাকে আকৌ বুঢ়া হ'ব দাড়ি চুলি পকিব আৰু দাঁত পৰিব আমাৰ শৰীৰটো কি হৈ থাকে সদায় পৰিৱৰ্তন হয় কিন্তু কৃষ্ণৰ শৰীৰটো কি নহয় কেতিয়াও পৰিৱৰ্তন হেকনে সদা স্বৰূপ সম্প্ৰাপ্ত মানে যেটো স্বৰূপ থাকে হেতু পৰিৱৰ্তন নহয় কিন্তু আমাৰ স্বৰূপটো কি ফিক্স স্বৰূপ আছে আমাৰ ফটোবিলাক চাবচোন
মিলাই কেনে বাচ্চা কালৰ ফটো তাৰপিছত ডাঙৰ ফটো এনেকৈ চাৰি ফটো ওলাই নিজৰ ফটো যেন লাগে না বেলেগ বেলেগ আৰু মানুহৰ পিছত আকৌ নেক্সট টাইম কিবা হয় ঠিকনা নাই গৰু গাহৰি মেকুৰী হাতী বাঘ সাপ বেং বিচ্ছু স্কৰ্পিয়ন কিবা বান্দৰ বাদুলি হাপা শিয়াল কিবা তেতিয়া আমাৰ শৰীৰ হ'লে কৃষ্ণৰ তেনেকৈ শৰীৰ চেঞ্জ সেইকাৰণে কৈছে সদা স্বৰূপ সম্প্ৰাপ্ত সেন্সলেছ বডি আৰু আমাৰ শৰীৰৰ কি হয় প্ৰতি মুহূৰ্ততে আমি ভাবো যে মানুহ যে মৰে আমি কান্দো যে মানুহ মৃত্যু হয় তেতিয়া কান্দা কাটা কৰোঁ পিছে আমি উপলব্ধি নকৰোঁ যে আমাৰ শৰীৰটো প্ৰতি মুহূৰ্ততে মৰি আছে উপলব্ধি কৰে কোনেও নকৰে আমাৰ শৰীৰৰ যিমান চেলবিলাক আছে না কোষবিলাক এইবিলাক মৰি থাকে নতুন কোষ হৈ থাকে মৰি থাকে নতুন কোষ হৈ থাকে তো কিন্তু ইমান লাহে লাহে হয় আমি ভাবো আমি ঠিকেই আছো অলপ চুলিলে পকি গ'লে অকণ কালাৰ চালাই কৰি দিওঁ তাৰপিছত ঠিক আছে দাঁত পৰি গ'লে অকণ এটা লগাই দিওঁ ঠিক আছে বছ চেঞ্জ হোৱা নাই ভালে আছে তো ইয়াৰ পিছৰ যিটো গুণ যিটো শিৱৰ মাজতো থাকে কৃষ্ণৰ মাজতো আছে অসীমিত মাত্ৰাত আছে এইটো যে সৰ্বজ্ঞ মানে হৈছে অল কগনিজেণ্ট সৰ্বজ্ঞ শব্দটোৰ কাৰণে এটা শব্দ ব্যৱহাৰ কৰে ইংৰাজীত সেইটো কোৱা হয় অমনিচিয়েণ্ট omnipotent and omnipresent এনে তিনটা শব্দ ব্যৱহাৰ কৰে ইংৰাজীত জানে omnipresent মানে ভগৱান সৰ্বত্ৰ থাকে আৰু omniscient মানে হৈছে ভগৱান সৰ্বজ্ঞ আৰু omniscient omnipresent আৰু কি এটা কৈছিলো omnipotent আৰু omnipotent মানে হৈছে সৰ্বশক্তিশালী আৰু এইটো কোন শব্দৰ পৰা আহিছে জানে এই ইংৰাজী শব্দটো আমি সংস্কৃতত এটা ভগৱানৰ কাৰণে এটা শব্দ ব্যৱহাৰ ভগৱানৰ শব্দ প্ৰতিনিধি ভাগৱত গীতাটো উল্লেখ আছে বেদান্ত সূত্ৰত আছে যিকোনো বৈদিক মন্ত্ৰৰ আৰম্ভণিত এটা শব্দ ব্যৱহাৰ কৰা হয় কি শব্দ ব্যৱহাৰ কৰা হয় ওম তো সেই ওমৰ পৰা আহিছে omniscient omnipotent omnipresent তো সেইকাৰণে ভগৱান হৈছে সৰ্বজ্ঞ ভগৱানে সব কথা জানে আৰু ভগৱানে যে সব কথা জানে এইটো ভাগৱতৰ প্ৰথম অধ্যায়ৰ প্ৰথম শ্লোকতে ভগৱান তাতে কৈছে কি বুলি কৈছে ओम नमो भगवते वासुदेवाय जन्मादि यस्य यतन्वया दितरस सार्थेषु अभिज्ञ माने কি হৈছে যে সকলো বস্তু জানে নিজৰ বিষয়ে জানে আৰু যিমান বিলাক জীৱ আছে সকলো কথা জানে কাৰ মনত কি ইচ্ছা চলি আছে কি কৰিব বিচাৰিছে আগজনে কি আছিল সব জানে তো কৃষ্ণ আৰু অৰ্জুনৰ মাজত কথোপকথন ভাগৱত গীতাত আছে তো কৃষ্ণই অৰ্জুনক কৈছে আসলতে অৰ্জুন জানা এই যে গীতাৰ জ্ঞানটো মই বহুত বছৰ আগতে সূৰ্যদেৱক দিছিলো কৈছে কি বুলি কৈছে সূৰ্যদেৱক দিছিলো তাৰ পিছত এই পৰম্পৰাটো ভংগ হ'ল তাৰ পিছত পৰম্পৰা ভংগ হোৱাৰ পিছত কি কৰিলো এতিয়া আহি আকৌ পালে এতিয়া মই তোমাক দি আছো নে কৈছে তো অৰ্জুনে কৈছে প্ৰভু সূৰ্যদেৱটো কিমান আগতে জন্ম পালে হেতুটো ত্ৰেতা যুগত আছিল আৰু আপুনি আহিলে এতিয়া আৰু আপুনি কি কৈ আছে আপুনি বলে সূৰ্যদেৱক জ্ঞান দিলে এই কথাটো মই একো বুজিব পৰা নাই আপোনাৰ জন্ম পিছতে হৈছে আগতে হোৱা নাই না সূৰ্যদেৱৰ জন্ম আগতে হৈছে তো কথাটো কোন বুজাই ক'ব নেকি তেতিয়া ভগৱানে কৈছে এটো ভাগৱত গীতা পঢ়িবা চতুৰ্থ অধ্যায় তাতে ভগৱানে প্ৰথমতে কৈছে ইমং বিবস্যতে যুগম পৃক্তবান अहम अव्ययम विवस्वन मनवे प्राह मनोरिक्षा कवे ब्रवित तो श्री भगवान वचन কৈছে ভগৱানে কৈছে ইমং বিবস্যতি যুগম মই আধ্যাত্মিক জ্ঞান প্ৰথমতে কাক দিছিলো সূৰ্যদেৱক দিছিলো আমি যেটো জ্ঞান এটা পাই আছো এটো সাধাৰণ জ্ঞান নহয় সূৰ্যদেৱে ডাঙৰ ব্যক্তি বিলাকে পায় বিলে জ্ঞান সাধাৰণ মানুহৰ অধিকাৰ নাই মহাপ্ৰভুৰ কাৰণে আমি পাই আছো এতিয়া মহাপ্ৰভু বিলাকৰ কাৰণে আমি পাই আছো ইমং বিবস্যতি যুগম বিবস্বন সূৰ্যদেৱৰ নাম হৈছে বিবস্বন মই বিবস্বনক কৈছিলো আচ্ছা তাৰ পিছত বিবস্বন মনমে প্ৰাহ বিবস্বনে কাক দিলে বাপেকে লৰাক দিব পিতৃ হেকানে সন্তানক গীতা ভাগৱতৰ জ্ঞান দিব লাগে এন পৰম্পৰা বিবস্বন সূৰ্যদেৱে কি কৰিছিল তেওঁৰ পুত্ৰ মনুক দিলে মনুৰ পৰা মানৱ আহিছে মনুৰ পৰা মেন শব্দ কৰ পৰা আহিছে from মনু ইংৰাজীত মানুহক মেন বুলি কোৱা হয় আৰু কৰ পৰা আহিছে মনু মানৱ তো মনুৱে পিছত কাক দিলে বিবস্বনে দিলে তাৰ পিছত কাক দিলে এনেকৈ পৰম্পৰাত আহি আছিল কিন্তু পিছত কি হ'ল সময়ৰ গতিত
परंपरा की हो गल छिन्न भिन्न हो गल एवं परंपरा प्राप्तम इमं राजर्षयो विदुः सकाले नेह महता युगनस्ता परंतपः एवं परंपरा प्राप्तम এনেকে এই আধ্যাত্মিক জ্ঞান পৰম্পৰা ধাৰ নামি আহি আছিল পিছত কি হল युग नष्ट परंतप नष्ट হৈ গল পৰম্পৰা ভাঙিছে দেলি ভিদিলে পৰম্পৰা নাই পৰম্পৰা নাথাকিলে জ্ঞান থাকিব গুৰু শিষ্য যদি পৰম্পৰা নাথাকে সঠিক ৰূপত জ্ঞান পাব নেপাব নেপায় তাৰপিছত কি কইলে ভগৱানে কৈছে সৈবায়ং ময়া তেদ্য युग प्रक्त पुरातनः भक्तु सीमे सखा सेति रहस्यम हियतद उत्तमम এই উত্তম রহস্য এই গীতাৰ জ্ঞান বিৰাট ডাঙৰ ৰহস্য আৰু সবতকৈ উত্তম বিদ্যা মই এটো কাক কৰিলে তোমাক প্ৰদান কৰিলো কিহৰ কাৰণে প্ৰদান কৰিলো তোমাৰ অৰ্হতা কি এনেকুৱা নহয় যে তুমি বহুত ডাঙৰ বিদ্বান তুমি ঋষি মুনি এনেকুৱা একো নহয় তোমাৰ অৰ্হতা তোমাৰ এটা অৰ্হতা হৈছে তুমি ভক্ত ভগৱানে কৃষ্ণ অৰ্জুনৰ মাজত কি গুণ চাইছে যাৰ কাৰণে তেওঁ ভাবিলে যে তুমি এই গীতাৰ জ্ঞান পাবৰ কাৰণে তুমি যোগ্য ব্যক্তি তো ভগৱানে তেওঁৰ মাজত গুণ দেখিলে যে ভগৱান অৰ্জুনৰ মাজত কি আছে তেওঁৰ মোৰ প্ৰতি ভক্তি ভাল পোৱা আছে তে ভক্ত হয় আৰু অৰ্জুন মোৰ প্ৰতি কেতিয়াও ঈৰ্ষা কৰা নাই এই কাৰণে আৰু ভগৱানৰ লগত অৰ্জুনৰ এটা সম্পৰ্ক এটা আছে কি সম্পৰ্ক সখা ফ্ৰেন্ড এই তিনটা বস্তুৰ কাৰণে কৃষ্ণ অৰ্জুনক ভগৱত গীতাৰ জ্ঞান দিছে তো এই কাৰণে ভগৱত গীতাৰ জ্ঞান পাবৰ কাৰণে আমাৰ তেনেকৈ একো সম্পৰ্ক কৰিব লাগিব নহলে জ্ঞানটো নাহে এই জড়জাগতিক বিদ্যা পাব পইচা ফেকো তামাশা দেখো কিন্তু আধ্যাত্মিক জ্ঞান এটো কৰিব নোৱাৰে পইচা ফেকো তামাশা দেখো নহব এটো কৰিলে আধ্যাত্মিক জ্ঞান নাপায় আধ্যাত্মিক জ্ঞান পাবৰ কাৰণে কি হলে প্ৰথম কৃষ্ণ ভক্ত হ'ব লাগিব মানি ল'ব লাগিব কৃষ্ণ ভগৱান নম্বৰ 2 কৃষ্ণৰ লগত এটা সম্পৰ্ক থাকিব লাগিব কি সম্পৰ্ক প্ৰভু আপুনি মোৰ প্ৰভু মই আপোনাৰ দাস ভগৱান প্ৰভু অহম দাস আৰু কেতিয়াও এই কৃষ্ণৰ স্থানটো ল'বৰ কাৰণে চেষ্টা নকৰিব কৃষ্ণ ৰাখলীলা কৰিছিল মই এইটো হৈছে কৃষ্ণক ৰিপ্লেস কৰা কৃষ্ণৰ স্থানটো কৃষ্ণ আতৰ কৰা এইটো হৈছে ঈৰ্ষা কৰা বুলে তেতিয়া অৰ্জুনে কৈছে প্ৰভু ইমানখিনিলে বুজি পালো কিন্তু অপৰং ভৱতু জন্ম পৰং জন্ম বিশ্বতঃ কথম এতদ বিজানিয়াম ত্বম আদৌ প্ৰক্তমানিতি ঠিক আছে এখিনি বুজি পালো কিন্তু আপোনাৰ জন্ম হৈছে পিছত পৰং জন্ম বিশ্বতঃ বিবচনৰ জন্ম আগতে হৈছে তো এই কথাবিলাক আপুনি যে কৈছিলে এটো মই কথা বুজি পোৱা নাই তেতিয়া ভগৱানে কি কৈছে এতে কৈছে কি কৈছে শ্ৰী ভগৱান বাচ ভগৱানে কৈছে বহুনি মে ব্যতিতানি জন্মানি তব চার্জুনা তন্যহং বেদ সর্বানি নত্বং বেত্থা পরন্তপ হে অর্জুন তোমাৰ আৰু মোৰ এটো প্ৰথম জন্ম নহয় আমি তুমি আৰু মই এনেকে বহুত জন্ম পাৰ কৰিছে বহুনি মে ব্যতিতানি জন্মানি তব চার্জুনা হে অৰ্জুন তুমি আৰু মই বহুত জন্ম পাৰ কৰিলো তন্যহং বেদ সর্বানি মই সব কথা মোৰ মনত আছে নত্বং বেত্থা পৰন্তপ হে অৰ্জুন তো কিন্তু তোমাৰ মনত নাই সেই কাৰণে ভগৱান আৰু জীৱৰ মাজত পাৰ্থক্য জীৱ যেতিয়া শৰীৰ পৰিৱৰ্তন কৰে ই সব পাহৰি যায় আৰু ভগৱান হৈছে কি একো পাহৰি না যায় সেইকাৰণে বহুনি মে ব্যতিতানি জন্মানি তব চাৰ্জুনা বহুত জন্ম পাৰ হৈ যোৱাৰ পিছত কৃষ্ণই পাহৰা নাই কেলে পাহৰা নাই কাৰণ কৃষ্ণ ইজ অচ্যুত কৃষ্ণৰ এটা নাম কি অচ্যুত কৃষ্ণ ভগৱান কৃষ্ণ জীৱ নহয় সেইকাৰণে কৃষ্ণই পাহৰি না যায় সেইকাৰণে কৃষ্ণৰ কাৰণে যেটো ইয়াতে শব্দ ব্যৱহাৰ কৰিছে সৰ্বজ্ঞ অলকাগ্নিজন বহু তো ভগৱানৰ যে ভগৱান যে সব জানে এই বিষয়ে আৰু সময়ৰ অভাৱ তো এতে শ্ৰীল ৰূপ গোস্বামী উল্লেখ কৰিছে যে দ্ৰৌপদীৰ যেটা সমস্যা হৈছিল দুৰ্বাসা মুনি আহিছিল না শস্যবিলাকক লৈ বিপদত পৰিছিল খুৱাব লাগে আৰু সেই সময়ত কৃষ্ণক স্মৰণ কৰিছিল আৰু কৃষ্ণ ক'ত আছিল দ্বাৰকাত আছিল কৃষ্ণ কেনেকৈ গম পালে দ্ৰৌপদীৰ সমস্যা হৈছে বুলি সৰ্বজ্ঞ omnipotent omniscient হে কৃষ্ণ জানে সৰ্বজ্ঞ অভিজ্ঞ কৃষ্ণ জানে সেইকাৰণে কৃষ্ণ আহিছিল এটা আমি সকলোৱে জানো তো কৃষ্ণৰ আন এটা গুণ হৈছে নিত্য নূতনঃ নিত্য নূতন মানে কি সদায় ফ্ৰেছ মানে সদায় নতুন হৈ থাকে সতেজ হৈ থাকে appears to be unrealistic all the realist মানে ফ্ৰেছ মানে হৈছে
কিবা এটা বস্তু খাইছে তাৰ টেষ্ট গুছি যোৱা আৰু খাবলৈ মন লাগি আছে আম খালে তুমি আম ভাল পোৱা না আম খাই ভাল পোৱা না কি ভাল পোৱা আম খাই ভাল পোৱা তো আম খালা আৰু খাও খাও লাগি আছে আকু খালা আৰু খাও খাও লাগি আছে আৰু খালা আৰু তুমি ৰসগোল্লা ভাল পোৱা না কৰে না এটা ৰসগোল্লা খালা আৰু এটা আৰু খাও খাও লাগি আছে তেনেকুৱা বস্তু কৃষ্ণ কথা আশা কথা কৈছে না তো কৈছে নিত্য নূতন আহা আমি যে গীতাৰ কথাবিলাক চৰ্চা কৰি আছো এবিলাক তো আপোনাৰ আগতে শুনিছে না কিন্তু লাগিছে নেকি এবিলাক যে এবিলাক আগতে শুনিছো আমনি লাগিছে যদি কাৰণ মোৰ শুদ্ধতাৰ অভাৱ আছে কাৰণ আমনি লাগিব পাৰে আদাৰৱাইজ কৃষ্ণ কথা সদায় ফ্ৰেছ মোৰ মাজৰ কিবা অভাৱ আছে এইকাৰণে হয়তো আপোনাৰ ভাল নালাগিব পাৰে এটো মোৰ দুখ কিন্তু আদাৰৱাইজ কৃষ্ণ কথা হৈছে নিত্য নূতন সদায় এনেকুৱা লাগিব যে নতুনকৈ শুনিলো নেকি এইটো কথা আজি যেটো ক্লাছ এটা যে কাইলৈও চৰ্চা কৰো আপোনাৰ এনেকৈ লাগিব তুমি নতুন শুনি আছো নেকি এনেকুৱা আমনি নালাগে হ'ব এটো যোৱাকালি ক'লে না এটো জানতে নেকি নালাগে এইটো হৈছে কৃষ্ণ কথা এই কৃষ্ণৰ গুণ নিত্য নূতন এভাৰ ফ্ৰেছ কৈছে কৃষ্ণৰ নাম যেতিয়া জপ কৰে কৃষ্ণৰ নাম যেতিয়া জপ কৰে যে ৰাতিপুৱা জপ কৰিলে এনেকুৱা আবেলি নেনেৰে হ'ল আৰু ৰাতিপুৱা জপ কৰিলে নহয় আকৌ কৃষ্ণ কম নাই এনেকুৱা লাগে দুপৰীয়া কৃষ্ণ নাম ক'লে আকৌ লাগে নেকি সন্ধিয়া ৰাতিপুৱা দুপৰীয়া গালুৱে দেখোন প্ৰাৰ্থনা কৰিলে আকৌ গাব লাগে কি যে কৃষ্ণ বৰ বেয়া দেহ একদম বেয়া জোকৰ নিচিনা এৰিনে আমাৰ কাম বন নাই মোবাইল কেতিয়া চাম হোৱাটছআপ কেতিয়া চেক কৰিম ফেচবুক কেতিয়া চাম কৃষ্ণ কৃষ্ণ কৈ থাকিলে হ'ব নেকি তেনেকুৱা লাগে না ৰাতিপুৱা কৰাৰ পিছত আকৌ সন্ধিয়া মাতাজবিলাকে যাব তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ ময়ো নাথৱন্ত এতেকে পৰমেশ্বৰ দাখ ভৈলু চৰণৰ মোৰ গতি সাধিবে উচিত যেতিয়া স্কুলত গৈছিল সৰু বাচ্চা যেতিয়া কেউ গাইছিলে ডাঙৰ হ'ল তেতিয়াও গাইছে বিয়া দিলে তাৰপিছত ল'ৰা ছোৱালী হ'ল তাৰপিছত একেই গাই আছে আকৌ যাব নাম সন্ধিয়া হলে গৈ গাই আছে ভাগৰ লগা নাই কেলে কাৰণ কৃষ্ণ হৈছে নিত্য নূতন এইকাৰণে ভক্ত ভগৱানে প্ৰাৰ্থনা কৰিছে প্ৰভু ব্ৰহ্মাক গালি দি আছে কি জিভা কি এইটো চিষ্টেম বনালাৰে তো কি কয় এই যে জিভা এখন জিভাৰে কি ভগৱানৰ নাম জপ কৰিব পাৰি নেকি এখন কাণেৰে কি ভগৱানৰ নাম শুনিলে কি তৃপ্ত হয় কৈছে এখন জিভা সাফিচিয়েন্ট নহয় মোৰ নাম কৰিবৰ কাৰণে কিমান লাগে মোক 1 লাখ কাণ লাগে 1 লাখ জিভা লাগে কৈছে তেতিয়াহে যদি মই নামটো ভালকে ল'ব পাৰি আৰু সে কাণ এখন কাণেৰে সাফিচিয়েন্ট নহয় বুলি কৈছে না জানে জনিতা কি ধীৰ অমৃত না জানো কৃষ্ণৰ নামত কি অমৃত আছে না জানো যে এখন জিভাৰে ক'লে না লাগে যে সাফিচিয়েন্ট নহয় যেনেকৈ ৰসগোল্লা খালে টেষ্ট পায় না এনেকুৱা লাগে যেন প্ৰভুৱে ভাবে কিয় ভগৱানে এটা জিভা দিলে এখন মুখেৰে এটা ৰসগোল্লা খাব পাৰে নেকি 10খন মুখ দিলে একেলগে 10টা খাব পাৰিলো এতে হয় কি না আৰু আমাৰ প্ৰভুৱে ভাবে এখন মুখ কিয় দিলে যদি 10খন মুখ দিলে একেলগে 10টা আম খাব পাৰিলো ঠিক তেনেকে কৃষ্ণ ভক্তবিলাকে ভাবে আরে তুন্দে তন্দবেনি রতিং বিতনুতে তুন্দাবলিলাব্ধয়ে কর্ণ ক্রূর করম্বিনী ঘটয়তে কর্ণ অর্বুদ্দেভ্যঃ স্পৃহম চেতঃ প্রাঙ্গণ সঙ্গিনী বিজয়তে সর্ব ইন্দ্রিয়ানাম কৃতম ন জানে জনিতা কিয়দ্ভির অমৃতে কৃষ্ণে বর্ণেদ্বৈ কৃষ্ণ বর্ণ কৃষ্ণ এই বর্ণতে কি আছে না জানো সেইকাৰণে কৈছে নিত্য নূতন কৈছে কৃষ্ণক এই যিসকল মহিষীবিলাক কৈছে লক্ষ্মী দেৱী তেওঁলোকে কৃষ্ণক এৰি কেনে থাকিব নোৱাৰে সকলো সময়তে খালি কৃষ্ণৰ ওচৰত লাগি থাকে কাৰণ কৃষ্ণৰ ওচৰত যেতিয়া থাকে যেন নালাগে যেন কৃষ্ণক বহুত চালোৱাৰ হৈ গ'ল এই যুগৰ কিবা বস্তু চালে যোৱা বছৰ নতুন বছৰ আহিছে যোৱা বছৰ তাতে গৈছিলো এইবছৰ যে সেই নামটো লগাব বহু যোৱা বছৰ চালো নহয় নতুন জাগা চাগা নাই নেকি যোৱা বছৰ বগাপানীত গৈছিলো নহয় এবাৰ আকৌ বগাপানী নেকি যোৱা বছৰ ভালুকপুং গলো নহয় আকৌ নতুন জাগা চাওক আমি কওঁ নেকি যাম বুলি কৃষ্ণৰ ক্ষেত্ৰত নহয় কৃষ্ণক এবাৰ চালে ক'ব চালে চাই থাকিব মন যায়
মুখ ঘূৰাব নোৱাৰে যদি কোনোবাই এবাৰ যদি আস্বাদন কৰিছে কৃষ্ণৰ ৰূপ তেতিয়া কেতিয়া কেতিয়া চাই থাকিব কানাইৰ কমল মুখ পেখিতে নয়ন সুখ কানাইৰ কমল মুখ পেখিতে নয়ন সুখ কুটিন্দু জিনি পৰ কাষে এনেকে যে কৃষ্ণ নিত্য নূতন তো ভগৱানৰ যে শৰীৰ এটোৰ বিষয়ে কৈছে সচ্চিদানন্দ বিগ্ৰহ ভগৱানৰ শৰীৰটোৰ বিষয়ে কি কৈছে সচ্চিদানন্দ বিগ্ৰহ সচ্চিত মানে সচ্চিদানন্দ মানে ভগৱানৰ শৰীৰটো সনাতন সকলো সময়ৰ কাৰণে ইটাৰনেল সত আৰু চিত মানে হৈছে ভগৱান জ্ঞানময় ভগৱানৰ মাজত কি আছে জ্ঞান আছে আৰু ভগৱানৰ তাত কি আছে আনন্দ আছে আৰু ভগৱানৰ শৰীৰটো হৈছে সত চিত আনন্দ তিনটা বস্তু আৰু আমাৰ শৰীৰটো তিনটা বস্তু আছে কি কি আছে ভগৱানৰ শৰীৰটো তিনটা বস্তু আছে ভগৱানৰ দেহ আমাৰ দেহৰ মাজত কি পাৰ্থক্য ভগৱানৰ শৰীৰটো হৈছে সত আৰু আমাৰ শৰীৰটো হৈছে এটা লগাই দিয়ক আগত অসত আৰু ভগৱানৰ শৰীৰটো হৈছে জ্ঞানময় আৰু আমাৰটো হৈছে অজ্ঞান আৰু ভগৱানৰ শৰীৰটো হৈছে আনন্দ আমাৰটো নিৰানন্দ তথাপি আমি হেপি আমি ভালে আছো বুলি কওঁ হেপি বাৰ্থডে কৰি থাকো শৰীৰটো বেয়া শৰীৰটো ঠিক ঠাক নহয় সিস্টেম বেয়া তথাপি আমি কি কৰি থাকো হেপি বাৰ্থডে টু ইউ फिर भी हम कहते हम हिंदू है এটো বৈদিক সংস্কৃতিৰ কোনখন শাস্ত্ৰত আছে মই এতিয়ালৈ বিচাৰি পোৱা নাই মই ইমান পঢ়াও নাই যেছো দুই এখন পঢ়িছো আমি তো হিন্দু বুলি ধৰ্ণা দি থাকো আৰু কিন্তু বৈদিক শাস্ত্ৰত ক'ত লিখা আছে হ্যাপি বাৰ্থডে টু ইউ এটো মই নাজানো ক'ত আছে মই সময় লাগিব চাগে আৰু ক'ৰ আছে থাকে এইবিলাক হৈছে আমাৰ অৱস্থা দয়নীয় অৱস্থা তো ভগৱানৰ শৰীৰটো হৈছে আনন্দময় আনন্দ চিন্ময় ৰস প্ৰতিভাবিতাভে স্তাভিজ এব নিজ ৰূপ তয়া কলাভি গোলোক এব নিবসতি অখিলাত্ম ভূত গোবিন্দমাদি পুৰুষম তমহং ভজামি কৃষ্ণৰ মাজত কেৱল এটা বস্তুই আছে কি আছে আনন্দ আৰু আমাৰ মাজত কেৱল এটা বস্তুই আছে কি নিৰানন্দ Chess, even to chess. तो আমাৰ জীৱনৰ পাঁচটা দখাৰ মাজে আমাৰ জীৱনটো গৈ আছে আমি উপলব্ধি নকৰো পাঁচটা দখা কি এটা হৈছে অন্নময় কি ঘণ্টি বাজি টাইমত বাজিছে একদম কিমান কৃষ্ণই পুৰা মিলাই কয় ক্লাছত কৈছিল তাতে বাজি গৈছে পুৰা কিমান মানে গুড নিউজ ঘণ্টি বাজিছে মানে ভাল কিবা আয়োজন আছে একদম টাইমত বাজিছে কিমান ভাল লাগিছে না আমাৰ হয় কি না সেইকাৰণে প্ৰথম দখাটো হৈছে অন্নময় আমাৰ জীৱবিলাকৰ অৱস্থা কি অন্নগত প্ৰাণ সি অন্নৰ বাহিৰে একো চিন নাপায় বাচ্চা যে জন্ম পায় সি খালি বিচাৰি খোৱা ক'ত খালি খোৱা চিন্তা প্ৰথম তাৰপিছত অলপ ডাঙৰ হ'ল তাৰপিছত কি হ'ব প্ৰাণময় এতিয়া সি চুলি হেয়াৰ ষ্টাইল কৰিব চাব হেয়াৰ ষ্টাইল কোনটো হেয়াৰ ষ্টাইল কাটিব কি লং পেণ্ট ভিতৰত এইখিনি ফুটা কৰি কেনে এইটো পিন্ধিব ফাটা চোলাটো কিনি আনি বজাৰ পৰা এইটো পেচিৰে কাটিব মাই কৈছে তই কি নতুন চোলাটো কাটি আছে আৰু চুপ থাক তই নাজানো এইটো ষ্টাইল হয় প্ৰাণময় দেখি একদম হেয়াৰ ষ্টাইল কেনেকৈ একদম চুলিয়াটো এনেকৈ এইখিনি কাটি উঠাই দিয়ে বেলেগ বেলেগ ষ্টাইল মানে অদ্ভুত মানে চাইছে আমাৰ ষ্টাইলটো ভাল আমাৰটো ভাল একেবাৰে খুৰাই দিওঁ আৰু কি ষ্টাইল ষ্টাইল কৰি জোতা পিন্ধিব চেণ্ডেল পিন্ধিব বাহ আৰু অলপ ডাঙৰ হ'ল এতিয়া ফিলচফি কলেজে যাব দৰ্শন বাহ কি দৰ্শনৰ ষ্টুডেণ্ট ফিলচফিৰ ষ্টুডেণ্ট পঢ়ি একদম মেণ্টেল স্পেকুলেশ্যন মানুহ কল্পনা কৰিব তো প্ৰভুপাদে কৈছে আধুনিক সভ্যতা মানে তিনিটা বস্তু
অন্নময় প্ৰাণময় আৰু মনময় সবেই নিজৰ নিজৰ দৰ্শন বনাই কেনে বহি আছে নিজৰ স্কুল বনাই কেনে কলেজ বনাই কেনে বহি আছে আৰু সবেই কয় মাই ৱে ইজ হাইৱে মই কম মোৰটোৱেই ভাল সি ক'ব মোৰটোৱেই ভাল সেইটো কাজিয়া কৰি আছে ধুমধাম লাগি আছে লুচুং লাগি আছে কিন্তু এইটা হৈছে ভৌতিক ইয়াৰ ওপৰত আৰু দুটা দশা আছে এটা হৈছে বিজ্ঞানময় কি মই বিজ্ঞানময় যেতিয়া জীৱই গম পাইছে মই শৰীৰ নহয় মই আত্মা সেইটো বিজ্ঞানময় কিন্তু তাতেও একো লাভ নহব কেৱল মই শৰীৰ নহয় আত্মা বুলি জানিলে একো কাম নহব যেতিয়া জীৱই গম পায় যে মই শৰীৰ নহয় আত্মা আৰু মই ভগৱানৰ অংশ মই ভগৱানৰ দাস আৰু ভগৱানৰ দাস বুলি জানি যে ভগৱানৰ সেৱা কৰে তেতিয়া সি আনন্দ লাভ কৰে কাৰণ যিজন ব্যক্তি আনন্দময় সেইজন ব্যক্তিৰ যেতিয়া সম্পৰ্কত আহিব তাত আহিব তেতিয়াহে আনন্দ আহিব খালি আত্মা আত্মা বুলি কৈ থাকিলে আনন্দটো ক'ৰ পৰা কোনে আনন্দটো দিব আনন্দ যাৰ ওচৰত আছে সিহে আনন্দ দিব আৰু কেতিয়া দিব আৰু সম্পৰ্ক কৰিব লাগিব ল'ৰা ছোৱালী যদি নিজৰ মাক বাপেকৰ কথা নুশুনে আজ্ঞাকাৰী নহয় ত্যাজ্য পুত্ৰ কৰি দিয়ে পিতৃ মাতৃ নিজে জন্ম দিয়ে সন্তানক কাৰেক্ট না মালাকাৰ প্ৰভু যদি সন্তান যদি আজ্ঞাকাৰী নহয় পিতৃ মাতৃ কি কৰি দিয়ে ত্যাজ্য পুত্ৰ কৰি দিয়ে মই আজিৰ পৰা ক'লো যে মোৰ সন্তান নাই মৰি গ'ল জীয়াই আছে সেইকাৰণে যদি এই জগতৰ এজন ব্যক্তিক যদি সেৱা নকৰিলে ত্যাজ্য পুত্ৰ কৰি দিয়ে তেলে তেওঁ কৃপা নকৰে তেলে ভগৱানৰ লগত যদি আমি সম্পৰ্ক আছে ভগৱান আনন্দ ক'ৰ পৰা পাব তিন প্ৰকাৰ আনন্দ এটা জড় আনন্দ এটা আছে ব্ৰহ্মানন্দ আৰু এটা আছে ভক্তি আনন্দ এই জগততো আনন্দ আছে এনেকুৱা নহয় আনন্দ নাই কিন্তু এটি যে খন্তেকিয়া সীমিত শৰীৰটো যেতিয়ালৈকে আছে তেতিয়ালৈকে আপুনি ভোগ কৰিব পাৰিব শৰীৰটো গ'ল খালাস যেতিয়া গাহৰি শৰীৰ পাব তেতিয়া আপুনি গু খাই কেনে ভাল পাব কিন্তু মনুষ্য হলে এতিয়া গু খাই ভাল নালাগে তেতিয়া বেলেগ খাই ভাল লাগে আৰু যেতিয়া সিংহ হৈ জন্ম পাব তেতিয়া আকৌ বেলেগ খাই ভাল লাগে তো আমাৰ যিটো আনন্দ সেইটোও চেঞ্জ হৈ থাকে হাঁহিব নালাগে আমি সেইবিলাক পাৰ হৈ আহিছো চৰাইচিলিকত যিনি পাৰ হৈ মনুষ্য পাইছো চব টেষ্টিং কৰি আহিছো একো লজ্জা কৰিব নালাগে চব টেষ্টিং কৰিহে পাইছো গাহৰিৰ কাৰণে গুটো তাহলে সেইটো কাৰণে অমৃত ৰখি থাকে আমাৰ আনন্দটো যেনেকুৱা শৰীৰ তেনেকুৱা আনন্দ মই ডিটেইলছত নকওঁ আপোনালোকে বেয়া পাব কাৰণ মই আপোনালোকক মই অফেন্ড কৰিব বিচৰা নাই আপোনালোকে ভাবি থাকিব কথাবিলাক তো সেইকাৰণে ভগৱান হৈছে সচ্চিদানন্দ বিগ্ৰহ সেইকাৰণে আমি যদি সঁচাকৈ জীৱনত আনন্দ বিচাৰিছো তেনেহ'লে আমি কাৰ লগত সম্পৰ্ক কৰিব লাগে কৃষ্ণৰ লগত আৰু কৃষ্ণৰ লগত তেতিয়া সম্পৰ্ক কৰিব খালি মনে মনে কৃষ্ণ ভক্ত বুলি ভাবি থাকিলে নহব আমি সঁচাকৈ যে আমি কৃষ্ণ ভক্ত হয় এই জগতত মানুহে ৰাজনৈতিক দলবিলাকৰ কাৰণে কেম্পেইনিং কৰে ৰাজনীতিবিদবিলাকৰ কাৰণে কেম্পেইনিং কৰে আমি কিহৰ কাৰণে কৃষ্ণৰ কাৰণে কেম্পেইনিং কৰিব লাগে লাজ কৰিব লাগে আমি অপেনলি কেম্পেইনিং কৰিব লাগে হৰে কৃষ্ণ 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 হৰে 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 ৰাম ৰাম হৰে আমি জগতত কৃষ্ণ ভক্ত বুলি পৰিচয় দিয়াৰ কি অসুবিধা কৃষ্ণ বুলি কোৱাত কি অসুবিধা এনেকুৱা এজন ব্যক্তি তেতো আমাক ঠগাব বিচৰা নাই ন আমাৰ পৰা লুটিবৰ কাৰণে হোৱা নাই ন আমাক দিবৰ কাৰণে আহিছে সেইকাৰণে অৱশ্যে বিনা দ্বিধাই আমি কি কৰিব লাগে ভগৱানৰ নাম কীৰ্তন কৰিব লাগে তো ভগৱানৰ যিটো 55 নম্বৰ কোৱালিটি 55 আজিৰ দিৱসৰ সেইটো হৈছে সৰ্বসিদ্ধি নিষেবিতঃ ভগৱানৰ মাজত কি আছে সব সিদ্ধি আছে সিদ্ধি গম পায় না কি সিদ্ধি 8 প্ৰকাৰৰ সিদ্ধি আছে এই সিদ্ধি থকা মানুহবিলাক কি কৰিবলৈ ইচ্ছা কৰিলে বহুত পাতল হৈ যাব পাৰে ইচ্ছা কৰিলে বহুত গভীৰ হৈ যাব পাৰে ইচ্ছা কৰিলে বহুত বিশাল ৰূপ ধাৰণ কৰিব পাৰে ইচ্ছা কৰিলে এটা গ্ৰহ সৃষ্টি কৰিব পাৰে ইচ্ছা কৰিলে যিকোনো এটা বস্তু দূৰৰ পৰা আনিব পাৰে তো এনেকে ইচ্ছা কৰিলে গ্ৰহ এটা ধ্বংস কৰি দিব পাৰে যিমানবিলাক ঋষি মুনিবিলাক থাকে যোগীবিলাক থাকে তেওঁলোকৰ মাজতে এইবিলাক সিদ্ধি থাকে কৃষ্ণৰ কথাটো দূৰৰ কথা যিসকল যোগী থাকে সেইবিলাকে এই সিদ্ধিবিলাক লাভ কৰিব পাৰে তো কৃষ্ণ ভগৱান অৱশ্যই থাকিব কৃষ্ণৰ মাজত সিদ্ধি তো এবাৰ এজন গাঁৱৰ পৰা এজন ব্যক্তি কোনটো বাহিৰত গ'ল হিমালয়ত তপস্যা কৰিবৰ কাৰণে গ'ল তপস্যা কৰি কেনে সিদ্ধি লাভ কৰি আহিলে বহুত বছৰ তপস্যা কৰি কি সিদ্ধি তে পানীৰ ওপৰত খোজ কাঢ়িব পাৰে কি কৰিব পাৰে পানী সব গাঁৱৰ সব মানুহ আহিছে একদম নদীৰ পাৰত একদম ভৰ্তি এই সিদ্ধি লাভ কৰি আছে সিদ্ধি চাবৰ কাৰণে কি সিদ্ধি লাভ কৰি পানীৰ ওপৰত খোজ কাঢ়ি সব ভিডিঅ' কৰি আছে আৰু বাপ ৰে বাপ মানুহটো পানীৰ ওপৰত গ'লে মানুহ ডুবি যায় ই দেখোন ডুবাই নাই
সিদ্ধি লাভ কৰিছে পাতল হৈ গৈছে তাৰ পিছত এজন গাঁৱৰ মানুহ এজন বুদ্ধিয়ক মানুহ এজন আছিলে কৈছে তোমাৰ সিদ্ধিৰ দাম কিমান জানা বলে 1 টকা বলে কেনেকে মোৰ সিদ্ধিৰ দাম 1 টকা তাৰ ঠিক কৈছে নৌকা এখন আছিলে নাৱৰী এজন আছিলে নাৱৰীজনক মাতিলে তাক 1 টকা দিলে কৈছে মোক নদীখনত ঘোৰাচোন এনেকৈ কৈছে নাৱত বহি কেনে ধুনীয়াকৈ পানীত ঘূৰি আছে 1 টকা খৰচা কৰিছে সি ইমান বছৰ তপস্যা কৰি যিটো সিদ্ধি পালে 10 বছৰ নাখাই লয় কি কইলে 1 টকাৰ তপস্যা সিদ্ধি সেইকাৰণে যিমান বেলে বুদ্ধিয়ক মানুহ তেওঁলোকে সিদ্ধিৰ পাল্লাত নপৰে এইবিলাকৰ মূল্যবিলাক তেনেকুৱা এজন বিদেশী মানুহ আহিছিলে ভাৰতত তেওঁ আহি কেনে কৈছে যে মোক সিদ্ধি না লাগে কিহৰ কাৰণে সিদ্ধি না লাগে বলে যে মানুহ জীৱটা বহুত সৰু হ'ব পাৰে যে সৰু হোৱাৰ সিদ্ধি আজিকালি সাইন্টিষ্ট বিলাকৰ কৃপাত পাহাৰ ভাঙি কেনে ফুটা কৰি ট্ৰেইন লৈ কেনে গুচি যায় শিলৰ মাজত প্ৰৱেশ কৰিব পাৰে আৰু যে পাতল হৈ কেনে উৰিব পাৰে যে মানুহ আকাশী জাহাজ লৈ উৰি আছে এই সিদ্ধি বিলাকৰ কথা আমি যে ওয়াটস এটোটো কম সিদ্ধি নহয় না এটো কম সিদ্ধি নেকি জোমেটো ব্ৰেকফাষ্ট লাঞ্চ গম নাপা ভাল গাঁৱৰ মানুহ গম আজিকালি চহৰৰ মানুহবিলাকে ৰান্ধা নকৰে এটা এপছ এটা আছে তাতে অৰ্ডাৰ দিব লাগে আপোনাৰ ঘৰত আহি কেনে দি দিব চনে এটা সিদ্ধি বেংকৰ কাম এতে কৰক ইলেক্ট্ৰিচিটি বিল কয় সিদ্ধি হৈ গ'ল এইবিলাক এই সিদ্ধিটো বহুত ডেঞ্জাৰাছ কিন্তু সিদ্ধি থাকিলে মোবাইলটো এটা বহুত ডাঙৰ সিদ্ধি হয় যদি এটো ব্যৱহাৰ কৰা ব্যক্তিজন যোগ্য নহয় বিপদত পৰিব কিন্তু গম পাই সেইকাৰণে খুব সাৱধান মই বহুত দিন মই এটি ব্যৱহাৰ কৰা মই ৰিসেন্টলি মই আজি 3-4 বছৰ পৰা মোবাইল ইউজ কৰিছো মই নিজে ভাবো যে মই এটোৰ কাৰণে যোগ্য নহয় কিন্তু এটো উপায় নাই কাৰণে মই এইবিলাক ব্যৱহাৰ কৰি আছো আদাৰৱাইজ মই এইবিলাক বস্তুৰ পৰা মই বহুত দূৰত থাকো এতিয়া কি মই দূৰত থাকিব না ইউজেই কৰিব লাগে কিন্তু আদাৰৱাইজ মই আপোনালোক ৰিকুৱেষ্ট কৰো আপোনাৰ ল'ৰা ছোৱালীক এইবিলাক আঁতৰত ৰাখিব আজি মোবাইল দিব লাগে এটা সৰু মোবাইল দিব এই তাৰ স্মাৰ্টফোন নিদিব এই আগতে পুৰণা এটা আছে নকিয়া আছে না যাতে খালি কথা পাতিব পাৰে মাই হৈ বাবা তই ক'ত আছ হেতু দিব স্মাৰ্টফোন নিদিব আসলে বেয়া পাইছে গম পাইছো তো কৃষ্ণই বেলেগ মহিষীবিলাকক বিয়া কৰাইছিলে তো তাৰ মাজৰ এজন আছিলে নগদাজিতি এই নগদাজিতিৰ দেউতাই কৈছিলে যে মোৰ ছোৱালীক যদি বিয়া কৰাব লাগে তেতিয়াহলে কি কৰিব লাগিব 7টা বলদ গৰু ৰাখিছিলে 7টা নে 9টা কেইটা আছিল 7টা বহুত শক্তিশালী আছিল আৰু কৈছে যে মোৰ ছোৱালীক বিয়া কৰাব লাগিলে এই 7টা বলদক হেৰি কৰিব লাগিব পৰাস্ত কৰিব লাগিব তেতিয়াহে মোৰ ছোৱালীক বিয়া কৰা পাৰিব তে কৃষ্ণ যেতিয়া গৈছে ভাল পাইছে কিন্তু কৈছে যে মোক বিয়া নাপাব মই আগতে এটা মানে মই কথা ৰাখিলো মই এনেকে শৰ্ত এটা ৰাখিছো আপুনি যে বিয়া নাপায় সেইটো পূৰ্ণ কৰক না এটা ঠিক আছে ভালেই কথা তো কৃষ্ণই লগে নিজকে বিস্তাৰ কৰিছে হাতৰ ওপৰত বিস্তাৰ কৰিছে আৰু খুব ধুনীয়া ইজিলি এই বলদ কেইটাক পৰাস্ত কৰিছে পঢ়াই পাছত বিবাহ কৰিছে সেইকাৰণে এই যে সিদ্ধিৰ কথাও যদি আহে সৰ্ব সিদ্ধি নিসেবিত হ এইবিলাকৰ বিশ্বামিত্ৰ নিচিনা ঋষি এজন ত্ৰিশংকু ৰাজা তেওঁৰ কাৰণে ইন্দ্ৰলোক বনাই দিছিলে মন লোক এটা গ্ৰহ এটা সৃষ্টি কৰিব পাৰে ভগৱানে কেলে কৰিব নোৱাৰিব এইকাৰণে তো ভগৱান আছে এইবিলাকৰ এই গুণবিলাকৰ অধিকাৰী এইকাৰণে কৈছে ভগৱান যিমান বিলাক ডাঙৰ অসুৰ এইবিলাকক বধ কৰিছে ইমান শক্তিশালী কৈছে মধু মূৰ নৰক বিনাশনাহে মধু অসুৰক বধ কৰিছে নৰকাসুৰক বধ কৰিছে মূৰ অসুৰক বধ কৰিছে আৰু ভগৱানৰ বাহনখনৰ নাম কি গৰুৰাসন গৰুৰৰ ওপৰত আৰোহণ কৰি কেনে ভগৱানে ফুৰে সেইকাৰণে গৰুৰাসনহে আৰু মধু মূৰ নৰক বিনাশনহে গৰুৰাসনহে সুৰকুল কেলি নিদান আৰু ভগৱানে যেতিয়া এই জগতত আহে কোন কুলত জন্ম লাভ কৰে অসুৰ কুলত নে সুৰ কুলত দেৱতাৰ কুলত দেৱতাৰ চন্দ্ৰবংশ নহলে সূৰ্যবংশ দুইটাতে আহিব বেলেগত নাহে নহলে চন্দ্ৰবংশত জন্ম ল'ব না সূৰ্যবংশত সেইকাৰণে সুৰকুল কেলি নিদান ভগৱানে আহে দেৱতাৰ কুলত জন্ম লয় আৰু লীলা কৰে জয় জয় দেৱ হৰে এই পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ জয় হওক শংখ বজাইছে জয় হওক টাইমত কৰি বজাই যেতিয়া মই কৈছো জয় জয় দেৱ হৰে তেতিয়া বজাইছে সিহঁতে টাইমিং মিলাই চলি আছে ট্ৰেইন ক্লাছৰ লগত মিলাই চলি আছে
जय जय देव हरे, जय जय देव हरे, जय 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 देव हरे, जय जय देव हरे, जय 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 मधुमुर नरक विनाशन है, मधुमुर नरक मधुमुर नरक विनाशन है, मधुमुर गुरुरासन है, गुरुरासन है, गुरुरासन सुरकुल के निदान, गुरुरासन सुरकुल गुरुरासन सुरकुल के निदान, गुरुरासन के निदान। जय जय देव हरे, जय जय देव हरे, बोलिए जय जय हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे। जय जय देव हरे, जय जय देव हरे, जय 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 देव हरे, जय जय देव हरे, जय जय हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे हरे।
Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare, Hare Jaya Govinda, Jaya Gopala, Govinda, Jaya Gopala, Jaya Govinda. Jaya Radhe Shyam, Radhe Shyam, Radhe Shyam, Jaya Vrindavana Dham. Jaya Krishna Balaram, Krishna Balaram, Krishna Balaram, Jaya Gokula Dham. Jaya Gaura Hari, Gaura Hari, Gaura Hari, Jaya Gaura Hari. Jaya Jaya Prabhupada, 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 Srila Prabhupada. जय जय जगत हरि नाम संकीर्तन की जय। ग्रंथराज भागवत की जय। भागवत महापुराण की जय। श्रील प्रभुपाद की जय।